হে গাইজ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলত ক্লাছ 12ৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 15 ছেমিকণ্ডাক্টৰ ডিভাইচেছ এণ্ড ডিজিটেল চাৰ্কিটছৰ ওপৰত ডিছকাছ কৰিম। ঠিক আছে, এতিয়া আমি প্ৰথমতে ছেমিকণ্ডাক্টৰৰ বিষয়ে জনাৰ আগতে জানি লোৱা যে কি আমি ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিৰ ওপৰত ভিত্তি কৰি কেনেদৰে আমি মেটেৰিয়েল বা চলিডসমূহক ভাগ কৰিব পাৰোঁ। ঠিক আছে, এতিয়া কি হ'ব, আমি প্ৰথমতে লিখি ল'ম সেইকাৰণে যে ক্লাছিফিকেশ্যন অফ মেটেৰিয়েল লিখি লোৱা। ক্লাছিফিকেশ্যন of material on the basis of electrical conductivity ঠিক আছে, এতিয়া কি হ'ব, আমাৰ ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিৰ ওপৰত ভিত্তি কৰি মেটেৰিয়েলসমূহক কি কৰা হয়, তিনিটা ভাগত ভাগ কৰা হয়। ঠিক আছে, এটা হৈছে কি কণ্ডাক্টৰ, এটা হৈছে কি ইনচুলেটৰ, আৰু ইটো হৈছে কি আমাৰ ছেমি কণ্ডাক্টৰ। ঠিক আছে, এতিয়া আমি প্ৰথমতে জানি লোৱা যে কি কণ্ডাক্টৰ মানে কি। এক নম্বৰ লিখি লোৱা কণ্ডাক্টৰ বা মেটেল বুলি লিখিব পাৰা। ঠিক আছে, কণ্ডাক্টৰসমূহে কি কৰিব, আমাৰ কাৰেণ্ট ফ্ল' কৰিব। ঠিক আছে, মানে কি ইয়াৰ ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি থাকিব। ঠিক আছে, মানে কি হ'ব, আমাৰ এই কণ্ডাক্টৰবোৰৰ কি থাকিব, ফ্ৰী ইলেক্ট্ৰন থাকিব, আৰু তাত ফ্ৰী ইলেক্ট্ৰন বেছি থকাৰ কাৰণে কি হ'ব, ই কাৰেণ্ট ফ্ল' কৰিব পাৰে। ঠিক আছে, সেইকাৰণে তোমালোকে লিখা যে কি ইট হেজ ফ্ৰী ইলেক্ট্ৰন ফৰ কি হ'ব, আমাৰ কণ্ডাকশ্যন। ঠিক আছে, ইয়াত কি থাকিব, আমাৰ ফ্ৰী ইলেক্ট্ৰন থকাৰ কাৰণে কি হ'ব, ই কাৰেণ্টটো কণ্ডাক্ট কৰিব পাৰে বা কি কাৰেণ্টটো ফ্ল' কৰিব পাৰে। ঠিক আছে, এতিয়া কি হ'ব, 2 নম্বৰটো তোমালোকে লিখা ইনচুলেটৰ। এতিয়া ইনচুলেটৰত কি হ'ব, ইয়াৰ উল্টা হ'ব। ঠিক আছে, এতিয়া ইনচুলেটৰ মানে কি হয়, যে এনেকুৱা ধৰণৰ মেটেৰিয়েলসমূহত কি হ'ব, আমাৰ ফ্ৰী ইলেক্ট্ৰন নাথাকিব, আৰু ফ্ৰী ইলেক্ট্ৰন নথকাৰ কাৰণে কি হ'ব, ই কাৰেণ্ট কণ্ডাক্ট কৰিব নোৱাৰিব। ঠিক আছে, বাকী ইয়াৰ মাজেদি কাৰেণ্ট ফ্ল' নহ'ব। ঠিক আছে, এতিয়া লিখা ইট ডু নট হেভ ফ্ৰী ইলেক্ট্ৰন ফৰ, ইলেক্ট্ৰনটো ই মাইনাছ বুলি লিখা হয়, হয়নে, ফৰ কণ্ডাকশ্যন। ঠিক আছে, আৰু যিহেতু ইয়াৰ কোনো ফ্ৰী ইলেক্ট্ৰন নাথাকিব, সেইকাৰণে কি হ'ব, আমাৰ ইনচুলেটৰ সময় কি কৰিব নোৱাৰিব, কাৰেণ্ট কণ্ডাক্ট কৰিব নোৱাৰে। ঠিক আছে, এইটো আছিলে কি আমাৰ কণ্ডাক্টৰ ইনচুলেটৰ কথা। আৰু তোমালোকে এটা মনত ৰাখিবা, কোনো কি নহয়, আমাৰ পাৰফেক্ট কণ্ডাক্টৰ বা পাৰফেক্ট ইনচুলেটৰ আজিলৈকে পোৱা নাই। ঠিক আছে, মানে কি তাক বনোৱাও নাই আৰু আমি নাপাওঁ। ঠিক আছে, এতিয়া আমাৰ 3 নম্বৰ টাইপটো কি হ'ব, যে ছেমি কণ্ডাক্টৰ। এইটো কি হ'ব, আমাৰ ছেমি কণ্ডাক্টৰ মানে কি হ'ব, ই কণ্ডাক্টৰ হিচাপেও কাম কৰিব, ইনচুলেটৰ হিচাপেও কাম কৰিব কেতিয়াবা। ঠিক আছে, বাকী ইয়াৰ ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিটো কি হ'ব, কণ্ডাক্টৰৰ তুলনাত কম হ'ব, মানে কি হ'ব, ইয়াৰ ফ্ৰী ইলেক্ট্ৰনসমূহ কম হ'ব। ঠিক আছে, এতিয়া কি হ'ব, ছেমি কণ্ডাক্টৰ ইয়াত লিখা যে কি ইট হেজ ফ্ৰী ইলেক্ট্ৰন লেছ দেন কণ্ডাক্টৰ্ছ। ঠিক আছে, লেছ দেন কণ্ডাক্টৰ্ছ। ঠিক আছে, আৰু কি হ'ব, ইহঁত কি নহ'ব, আমাৰ ইনচুলেটিং নহয় দেই, ইহঁত কি হ'ব, আমাৰ ছেমি কণ্ডাক্টৰ হ'ব। মানে কি হ'ব, ইয়াত ফ্ৰী ইলেক্ট্ৰন থাকিব, কিন্তু কি হ'ব, ইয়াত কমকৈ থাকিব। ঠিক আছে, আৰু সেইকাৰণে কি হ'ব, ইয়াৰ ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিটো কণ্ডাক্টৰতকৈ কম হ'ব আৰু ইনচুলেটৰতকৈ বেছি হ'ব। ঠিক আছে, এতিয়া কি হ'ব, এই ছেমি কণ্ডাক্টৰটোৱে কি হ'ব, ই কেতিয়াবা ইনচুলেটৰ হিচাপে বিহেভ কৰিব, আৰু ই কেতিয়া বিহেভ কৰিব ইনচুলেটৰ হিচাপে, যে কি হ'ব, এট ল' টেম্পাৰেচাৰ। ঠিক আছে, এট ল' টেম্পাৰেচাৰ কি হ'ব, আমাৰ এট ল' টেম্পাৰেচাৰ বা কি 0 কেলভিন বুলি ক'ব পাৰা। ঠিক আছে, তেতিয়া কি হ'ব, আমাৰ 0 কেলভিনত ই ইনচুলেটৰ হিচাপে বিহেভ কৰিব। ঠিক আছে, মানে কি হ'ব, ই 0 কেলভিন টেম্পাৰেচাৰত ইয়াৰ কোনো ফ্ৰী ইলেক্ট্ৰন নাথাকিব, আৰু ফ্ৰী ইলেক্ট্ৰন নথকাৰ কাৰণে কি হ'ব, ই কি হ'ব, আমাৰ ইনচুলেটৰ হিচাপে বিহেভ কৰিব। ঠিক আছে, আৰু কি হ'ব, যেতিয়া আমাৰ টেম্পাৰেচাৰটো ইনক্ৰিজ হ'ব, ৱেন টেম্পাৰেচাৰ ইনক্ৰিজেছ। ঠিক আছে, মানে কি হ'ব, মোৰ দেন কি হ'ব, আমাৰ 0 কেলভিন, তেতিয়া কি হ'ব, ই কণ্ডাক্ট কৰিব। মানে কি হ'ব, ইয়াৰ পৰা ফ্ৰী ইলেক্ট্ৰন ওলাব, আৰু ফলত ইলেক্ট্ৰন মানে ফ্ৰী হ'ব, আৰু ফলত ই কি কৰিব, কণ্ডাক্ট কৰিব। ঠিক আছে, কণ্ডাক্ট হ'ল, এইটো বুজি পালা। মানে কি হ'ব, ছেমি কণ্ডাক্টৰবোৰৰ ফ্ৰী ইলেক্ট্ৰন থাকিব, কিহতকৈ কম হ'ব, কণ্ডাক্টৰতকৈ কম হ'ব। আৰু কি হ'ব, এই ছেমি কণ্ডাক্টৰবোৰ কি হ'ব, ল' টেম্পাৰেচাৰত কি হিচাপে বিহেভ কৰিব, ইনচুলেটৰ হিচাপে বিহেভ কৰিব। আৰু কি হ'ব, যেতিয়া আমাৰ টেম্পাৰেচাৰটো ইনক্ৰিজ হ'ব, মানে কি 0 কেলভিনৰ পৰা যেতিয়া ওপৰলৈ যাব, তেতিয়া কি হ'ব, তাৰ পৰা
ইলেক্ট্ৰন ফ্ৰী হ'ব আৰু মানে কি হ'ব তাত থকা বণ্ডসমূহ ভাগি যাব ফলত কি হ'ব ইলেক্ট্ৰন ফ্ৰী হ'ব আৰু ইলেক্ট্ৰন ফ্ৰী হোৱাৰ কাৰণে কি হ'ব এই বস্তুটোৱে কণ্ডাক্ট কৰিব মানে কি ছেমিকণ্ডাক্টৰটোৱে কণ্ডাক্ট কৰিব ঠিক আছে এতিয়া আমি যদি ছেমিকণ্ডাক্টৰ এক্সাম্পল দিবলৈ যাওঁ কি হ'ব আমাৰ সিলিকন আৰু এটা তোমালোকে লিখিব পাৰা যে কি জাৰ্মেনিয়াম ঠিক আছে এতিয়া আমি চাম যে কি আমি এই সিলিকনটোৱে কেনেদৰে ছেমিকণ্ডাক্টৰ হিচাপে বিহেভ কৰিব মানে কি লো টেম্পাৰেচাৰ দি কেনেদৰে ইনসুলেটৰ হিচাপে বিহেভ কৰিব আৰু যেতিয়া টেম্পাৰেচাৰ ইনক্ৰিজ কৰা হ'ব এই কেনেকৈ কি হ'ব আমাৰ ছেমিকণ্ডাক্টৰ হিচাপে বিহেভ কৰিব মানে কি কেনেদৰে তাৰ পৰা আমাৰ কাৰেণ্টটো কণ্ডাক্ট হ'ব আমি চাম ঠিক আছে এতিয়া কি হ'ব এটো মহাই দিওঁ হ'ল এডোখৰ এতিয়া আমি চাম যে কি সিলিকনৰ কথা বা তোমালোকে জাৰ্মেনিয়ামো লিখিব পাৰা ঠিক আছে এতিয়া কি হয় সিলিকন আৰু জাৰ্মেনিয়ামৰ ক্ষেত্ৰত কি হ'ব সিলিকনৰ এটমিক নাম্বাৰ কিমান হয় 14 হয় আৰু জাৰ্মেনিয়ামৰ কি হয় 32 হয় হয়নে এতিয়া লিখি লোৱা সিলিকন ৰবা ভালকৈ মই দিছো লেতেৰা হৈ গৈছে এতিয়া কি হ'ব যে সিলিকনৰ এটমিক নাম্বাৰ কিমান হয় 14 হয় আৰু কি হ'ব জাৰ্মেনিয়ামৰ কি হয় 32 হয় আৰু ইয়াৰ যদি কি হয় ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখা হয় তেতিয়া কি হ'ব আমাৰ সিলিকনৰ কাৰণে 2,8,4 হয়নে মানে কি হ'ব ইয়াৰ ভ্যালেন্স শেলত কি থাকিব 4টা ইলেক্ট্ৰন থাকিব ঠিক তেনেকৈ যদি জাৰ্মেনিয়ামৰ লিখা হয় কি হ'ব আমাৰ 2,8,18,4 হ'ব হয়নে আৰু সেইকাৰণে কি হ'ব আমাৰ জাৰ্মেনিয়ামৰ কি হ'ব ভ্যালেন্স শেলত কি হ'ব 4টা ইলেক্ট্ৰন থাকিব এতিয়া আমি কি কৰিম এই সিলিকনটো চাম যে কি কেনেদৰে ছেমিকণ্ডাক্টৰ হিচাপে বিহেভ কৰিব ঠিক আছে এটা কি হ'ব যদি আমি কি কৰোঁ সিলিকনৰ কি আকৌ লিউ ষ্ট্ৰাকচাৰটো যদি আকৌ তেতিয়া কি হ'ব ধৰি লওঁ আমি এতিয়া সিলিকনটো কি কৰোঁ আমি এটা এটম হিচাপে নধৰোঁ ধৰি লওঁ আমি কি ই এটা ষ্ট্ৰাকচাৰত আছে ঠিক আছে যদি এটা ষ্ট্ৰাকচাৰত থাকে তেতিয়া সিলিকনটো কেনেদৰে থাকিব সিলিকন তাৰ চাৰিওফালে কি হ'ব 4টা ভ্যালেন্স শেলত কি থাকে 4টা ইলেক্ট্ৰন থাকে ঠিক তেনেকৈ কি হ'ব তাৰ কিনাৰত থকা সিলিকনটোৰ লগত ই কি কৰিব এনেকৈ বন্ড ফৰ্ম কৰিব ঠিক আছে ঠিক তেনেকৈ কি হ'ব আমাৰ এইফালে থকা সিলিকনৰ লগত ই এনেকৈ বন্ড ফৰ্ম কৰিব ইয়াক বাকীখিনি নবনাওঁ ইয়াক আমি জাষ্ট কি কৰিম 4টা সিলিকনৰ সহায়ত দেখুৱাওঁ ঠিক আছে সিলিকন ইয়াৰ চাৰিওফালে কেইটা থাকিব 1 2 3 4টা ঠিক আছে ঠিক তেনেকৈ কি হ'ব এইফালে 3টা আৰু এইটো 4টা ঠিক তেনেকৈ কি হ'ব আমাৰ এইফালে এটা বন্ড কৰি থাকিব সিলিকন আৰু ইয়াৰ ভ্যালেন্সত কি হ'ব 4টা ইলেক্ট্ৰন থাকিব 1 2 3 4 ঠিক আছে ঠিক তেনেকৈ কি হ'ব ইয়াৰ কিনাৰটো থাকিব ইয়াৰ কিনাৰখিনি আমি নেদেখাওঁ ঠিক আছে এতিয়া আমি এনেকৈ দেখাইছোঁ যে কি ই এটা কি হৈছে আমাৰ সিলিকনৰ এটা ষ্ট্ৰাকচাৰ হৈছে ঠিক আছে এটা কি হ'ব এই সিলিকনৰ ষ্ট্ৰাকচাৰটো কি হৈছে আমাৰ কোনো ফ্ৰী ইলেক্ট্ৰন নাই হয়নে মানে কি হ'ব এইটো কি হ'ব আমাৰ 0 ডিগ্ৰী কেলভিনত কি হৈছে টেম্পাৰেচাৰটো আছে মানে কি হ'ব এইটো লো টেম্পাৰেচাৰত আছে লো টেম্পাৰেচাৰ ঠিক আছে মানে কি 0 কেলভিনত আছে ঠিক আছে ইয়াত কি দেখা নাই আমি কোনো ফ্ৰী ইলেক্ট্ৰন দেখা নাই মানে কি হৈছে ইয়াত আমাৰ এই ইলেক্ট্ৰনসমূহে কি হৈছে এনেকৈ বন্ড ফৰ্ম কৰিছে আৰু সেইকাৰণে কি হৈছে সিলিকনটোৱে কি কৈছে ইলেক্ট্ৰনখিনিক এনেকৈ বণ্ডৰ সহায়ত কি কৰিছে বান্ধি ৰাখিছে ঠিক আছে সেইকাৰণে কি হৈছে ইয়াত কোনো ফ্ৰী ইলেক্ট্ৰন নাই ফলত কি কৰিব নোৱাৰিব এই সিলিকনৰ ষ্ট্ৰাকচাৰটো কি কৰিব নোৱাৰিব কণ্ডাক্ট কৰিব নোৱাৰিব ঠিক আছে মানে কি হ'ব ই কি হিচাপে বিহেভ কৰিছে এতিয়া ইনসুলেটৰ হিচাপে বিহেভ কৰিছে ঠিক আছে এতিয়া কি হ'ব যদি আমি ইয়াক কি কৰোঁ হিট দি দিওঁ কি হ'ব ইয়াক কি কৰিলোঁ আমি এতিয়া হিট দি দিলোঁ ঠিক আছে এতিয়া হিট দিয়াৰ কাৰণে কি হ'ব আমাৰ এইটো আকৌ আঁকি লওঁ এবাৰ সিলিকন এইটো আঁকি লওঁ আকৌ সিলিকন ঠিক তেনেকৈ তলতো আঁকি লওঁ সিলিকন কিনাৰটো আঁকি লওঁ ঠিক আছে এতিয়া কি হ'ব আমি যেতিয়া ইয়াক হিট কৰিম তেতিয়া কি হ'ব ইয়াৰ কিছুমান বন্ড ব্ৰেক হৈ যাব ঠিক আছে মানে কি হ'ব এই সিলিকনৰ যিহেতু কি হৈছে ভ্যালেন্স শেলত কি 4টা ইলেক্ট্ৰন আছে আৰু কি হৈছে আমাৰ প্ৰত্যেকৰে ইয়াৰ পৰা এটা এনেকৈ কি হৈছে বন্ড ফৰ্ম কৰিছে মানে কি হ'ব যেতিয়া আমি তাক হিট কৰি দিম এই ষ্ট্ৰাকচাৰটো কিছুমান বন্ড ভাগি যাব আৰু ফলত কি হ'ব ইয়াৰ পৰা ইলেক্ট্ৰন ফ্ৰী হ'ব ঠিক আছে ধৰি লোৱা কি হ'ব ইয়াৰ পৰা এনেকৈ ইলেক্ট্ৰনটো ফ্ৰী হ'ল ঠিক আছে এইটো কি হৈ যাব ফ্ৰী ইলেক্ট্ৰন আৰু এই ফ্ৰী ইলেক্ট্ৰনটোৰ কাৰণে কি হ'ব আমাৰ এই সিলিকনটোৱে কি কৰিব পাৰিব কণ্ডাক্ট কৰিব পাৰিব ঠিক আছে মানে কি হ'ব ইয়াক হিট দিয়াৰ কাৰণে কি হৈ গ'ল আমাৰ এই সিলিকনটোৰ ষ্ট্ৰাকচাৰটোৰ পৰা কি হৈ গ'ল এটা বন্ড কিছুমান বন্ড কি হ'ল ভাগি গ'ল ফলত কি হ'ল ইলেক্ট্ৰন ফ্ৰী হ'ল আৰু এই ফ্ৰী ইলেক্ট্ৰনটোৰ কাৰণে কি হ'ব আমাৰ এই ছেমিকণ্ডাক্টৰ বা কি সিলিকনটোৱে কণ্ডাক্ট কৰিব পাৰিব ঠিক আছে মানে কি হ'ব যেতিয়া আমাৰ 0 কেলভিনত থাকিব মানে কি লো টেম্পাৰেচাৰত থাকিব তেতিয়া কি হ'ব আমাৰ এই ইলেক্ট্ৰনখিনি বন্ডেড ষ্টেটত থাকিব বন্ডেড ষ্টেটত থাকিলে কোনো ফ্ৰী ইলেক্ট্ৰন নাথাকিব আৰু যেতিয়া আমি তাক কি কৰিম হিট কৰি দিম তেতিয়া কি হ'ব আমাৰ সেই বণ্ডসমূহৰ কিছুমান বন্ড ভাগি যাব ফলত কি হ'ব ইলেক্ট্ৰন ফ্ৰী হ'ব
আৰু সেই ফ্ৰী ইলেক্ট্ৰনৰ কাৰণে কি হ'ব আমাৰ ইয়াত ইলেক্ট্ৰন বাকি কাৰেণ্টটো কণ্ডাক্ট হ'ব ঠিক আছে ইলেক্ট্ৰন ফ্লো হ'ব মানে কি হ'ব কাৰেণ্ট কণ্ডাক্ট হ'ব ঠিক আছে এটা কি হ'ব তোমালোকে মনত ৰাখিবা যে কি ইয়াত আমাৰ গোটেই বনখিনি ভাগি যায় ঠিক আছে যদি কি হ'ব হয় গোটেই যদি বনখিনি ভাগি যায় তেতিয়া কি হ'ব আমাৰ এই গোটেই ষ্ট্ৰাকচাৰটো ব্ৰেক হৈ যাব ফলত কি হ'ব ইয়াত কোনো কাৰেণ্ট কণ্ডাক্ট নহ'ব ঠিক আছে সেইকাৰণে কি হ'ব ইয়াক কিছুমান বনহে কি হ'ব ভাগিব ফলত কি হ'ব কাৰেণ্ট ইলেক্ট্ৰনটো কি হ'ব ফ্ৰী হ'ব ঠিক আছে এইটো হৈছে কি আমাৰ সেমিকণ্ডাক্টৰে কেনেদৰে কাৰেণ্ট ফ্লো কৰে ঠিক আছে বাকি ইলেক্ট্ৰন ফ্লো হ'লে কি হ'ব কাৰেণ্টটো ফ্লো হ'ব ঠিক আছে হ'ল ইমানলৈকে বুজি পালা এতিয়া কি হ'ব তোমালোকে সুধিব পাৰা যে কি আমি কি কৰিলোঁ এতিয়া সেমিকণ্ডাক্টৰটো প্ৰথমতে যেতিয়া ল' টেম্পাৰেচাৰত আছিলে তেতিয়া কি হৈছিলে আমাৰ ইনচুলেটৰ হিচাপে বিহেভ কৰিছিলে এতিয়া আমাৰ কি হ'ব আমি সেমিকণ্ডাক্টৰখিনি বাদ দি কি কৰিম ইনচুলেটৰখিনি চাম আমি এটা ইনচুলেটৰ তোমালোকৰ মনত আহিব পাৰে যে কি ইনচুলেটৰক আমি এনেদৰে হিট দি কি কৰিব পাৰিম কাৰেণ্ট কণ্ডাক্ট কৰিব পাৰিম নে ঠিক আছে এটা কি হ'ব আমি যেতিয়া যদি ইনচুলেটৰৰ ক্ষেত্ৰত চাওঁ তেতিয়া কি হ'ব এডোখৰ মোহাৰি দিওঁ এডোখৰ থাকক এটা কি হ'ব ইনচুলেটৰৰ ক্ষেত্ৰত তোমালোকে কি হৈছে কেমিষ্ট্ৰিত এটা টাৰ্ম পাইছিলা সেই টাৰ্মটো হৈছে কি লেটিছ এনাৰ্জি লেটিছ তোমালোকে পঢ়িছিলা নহয় হয়নে কি আছিলে আমাৰ এই লেটিছ এনাৰ্জিটো কি আছিলে আমাৰ কোনোবা এটা ষ্ট্ৰাকচাৰ কি হ'বলৈ ব্ৰেক হ'বলৈ আমাৰ যিটো এনাৰ্জি লাগিব তাকে আমি কি বুলি কৈছিলোঁ লেটিছ এনাৰ্জি বুলি কৈছিলোঁ হয়নে মানে ষ্ট্ৰাকচাৰ মানে কি আছিলে আমাৰ BCC ষ্ট্ৰাকচাৰ আছিলে FCC ষ্ট্ৰাকচাৰ আছিলে হয়নে ঠিক তেনেকৈ ACP ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰবোৰ আছিলে যে আমি সেইসমূহ কি কৰিব পাৰি ব্ৰেক কৰিবলৈ আমাৰ যিটো এনাৰ্জি লাগিব কোনোবা এটা ষ্ট্ৰাকচাৰ ঠিক আছে এটম লগ হৈ যিটো ষ্ট্ৰাকচাৰ ফৰ্ম কৰিব তাক ব্ৰেক কৰিবলৈ আমাৰ যিটো এনাৰ্জি লাগিব তাক আমি কি বুলি কৈছিলোঁ লেটিছ এনাৰ্জি বুলি কৈছিলোঁ এতিয়া কি হ'ব আমাৰ এই লেটিছ এনাৰ্জিটো কি হয় লেটিছ এনাৰ্জিটো আমাৰ সেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত কি হয় সেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত কি হ'ব আমাৰ যে এই লেটিছ এনাৰ্জি কি হ'ব আমাৰ গ্ৰেটাৰ হ'ব কিহতকৈ আমাৰ যে আমি এই বনসমূহৰ পৰা ইলেক্ট্ৰন ফ্ৰী কৰিবলৈ আমাৰ যিটো এনাৰ্জি লাগিছিলে ঠিক আছে মানে কি হ'ব এনাৰ্জি ৰিকুৱাৰ্ড টু ফ্ৰী ইলেক্ট্ৰন ঠিক আছে আৰু সেইকাৰণে কি হ'ব ইয়াক যদি আমি হিট কৰোঁ কি হ'ব প্ৰথমতে আমাৰ এই ইলেক্ট্ৰনসমূহ ফ্ৰী হ'ব আৰু ফলত কি কৰিব পাৰিব এই কাৰেণ্টটো কণ্ডাক্ট কৰিব পাৰিব আৰু যদি আমি ইয়াক যদি কি কৰোঁ হিট যদি বঢ়াই গৈ থাকোঁ তেতিয়া কি হ'ব তাৰ লেটিছ এনাৰ্জিটো ই পাই যাব ফলত কি হ'ব তাৰ ষ্ট্ৰাকচাৰটো ব্ৰেক হৈ যাব ঠিক আছে মানে কি হ'ব আমাৰ ইয়াত সেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত লেটিছ এনাৰ্জিটো ইলেক্ট্ৰন ৰিকুৱাৰ্ড টু ফ্ৰী ইলেক্ট্ৰন মানে কি ইলেক্ট্ৰন ফ্ৰী কৰিবলৈ যিটো এনাৰ্জি লাগিব তাতকৈ বেছি হ'ব ঠিক আছে আৰু সেইকাৰণে কি হ'ব ইয়াৰ পৰা ইলেক্ট্ৰনটো কি হয় ফ্ৰী হ'ব আৰু ফলত ই কণ্ডাক্ট কৰিব পাৰে কিন্তু ইনচুলেটৰৰ ক্ষেত্ৰত কি হয় যে লেটিছ এনাৰ্জিটো আমাৰ ইনচুলেটৰৰ ক্ষেত্ৰত কি হয় যে লেছ দেন হয় ঠিক আছে লেটিছ এনাৰ্জি ইজ লেছ দেন কি হ'ব আমাৰ এনাৰ্জি ৰিকুৱাৰ্ড টু ফ্ৰী ইলেক্ট্ৰন ঠিক আছে মানে কি আমাৰ ইনচুলেটৰসমূহত কি হ'ব যে আমি যদি তাক হিট কৰোঁ কি হ'ব ই প্ৰথমতে আমাৰ কি হ'ব সেই ইনচুলেটৰটোৰ পৰা ইলেক্ট্ৰন মানে বনসমূহ ভাগি পেলাই ইলেক্ট্ৰন ফ্ৰী হ'বলৈ আমাৰ যিটো এনাৰ্জি লাগিব সেইটো কি হ'ব আমাৰ লেটিছ এনাৰ্জিতকৈ বহুত বেছি লাগিব ঠিক আছে মানে কি হ'ব আমি যদি তাক হিট কৰোঁ তাৰ পৰা ইলেক্ট্ৰন ওলোৱাৰ আগতে মানে কি ইনচুলেটৰৰ পৰা ইলেক্ট্ৰন ওলোৱাৰ আগতে কি হ'ব আমাৰ সেই লেটিছ এনাৰ্জিটোৰ কাৰণে আমাৰ ষ্ট্ৰাকচাৰটো ব্ৰেক হৈ যাব আৰু ফলত কি হ'ব তাৰ পৰা কোনো ইলেক্ট্ৰন ফ্ৰী নহ'ব আৰু ফলত কি হ'ব আমাৰ লেটিছটো ব্ৰেক হৈ যোৱাৰ কাৰণে বস্তুটো জ্বলি যাব ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ এই ইনচুলেটৰসমূহে কাৰেণ্ট বাকি ইলেক্ট্ৰন ফ্ৰী কৰিব নোৱাৰে বাকি কাৰেণ্ট কণ্ডাক্ট কৰিব পাৰে ঠিক আছে মানে কি ক'লোঁ আকৌ এবাৰ কৈ দিছোঁ যে কি হয় আমাৰ লেটিছ এনাৰ্জি মানে কি যিটো এনাৰ্জিত কি হ'ব আমাৰ কোনোবা এটা ষ্ট্ৰাকচাৰ ব্ৰেক হয়নে আৰু কি হ'ব আমাৰ ইনচুলেটৰৰ ক্ষেত্ৰত কি হৈ গ'ল আমাৰ সেই লেটিছ এনাৰ্জিটো এই যে আমাৰ কোনোবা এটা সেমিকণ্ডাক্টৰ দেখিছিলে যে বন্ধ হৈ থাকে যে তাৰ পৰা আমাৰ ইলেক্ট্ৰনটো ফ্ৰী হ'বলৈ যিটো এনাৰ্জি লাগিছিলে সেই এনাৰ্জিটোতকৈ বহুত কম হয় আৰু সেইটোতকৈ কম হোৱাৰ কাৰণে কি হ'ব আমাৰ সেই ইনচুলেটৰটোৱে ইলেক্ট্ৰনটো ফ্ৰী কৰাৰ আগতে কি হ'ব লেটিছ এনাৰ্জিৰ কাৰণে সেই ষ্ট্ৰাকচাৰটো ব্ৰেক হৈ যাব আৰু সেইকাৰণে কি হ'ব আমাৰ ইনচুলেটৰে কি কৰিব নোৱাৰিব যে ইলেক্ট্ৰনসমূহ ফ্ৰী কৰিব নোৱাৰিব আৰু মানে কি ইলেক্ট্ৰনটো ফ্ৰী কৰাৰ আগতে কি হ'ব আমাৰ লেটিছটো ভাগি যাব ঠিক আছে সেইকাৰণে কি কৰিব নোৱাৰে ইনচুলেটৰক আমি হিট দি তাক ইলেক্ট্ৰন ফ্ৰী কৰি কাৰেণ্ট কণ্ডাক্ট কৰিব নোৱাৰোঁ ঠিক আছে কিন্তু কি হ'ল আমাৰ সেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত কি হয় যে তাৰ লেটিছ এনাৰ্জিটো বহুত বেছি হয় কিহতকৈ যে ইয়াৰ পৰা ইলেক্ট্ৰনটো ফ্ৰী কৰিবলৈ যিটো এনাৰ্জি লাগিব তাতকৈ আৰু সেইকাৰণে কি হ'ব আমি তাক যদি হিট কৰোঁ তেতিয়া প্ৰথমতে কি হ'ব আমাৰ ইলেক্ট্ৰনটো ফ্ৰী হ'ব ফলত কি হ'ব ই কাৰেণ্টটো কণ্ডাক্ট কৰিব পাৰিব ঠিক আছে কিন্তু ইনচুলেটৰৰ ক্ষেত্ৰত উল্টা হয় মানে কি হ'ব তাক ইলেক্ট্ৰনটো ফ্ৰী কৰিবলৈ যিটো এনাৰ্জি লাগিব তাতকৈ কি হ'ব লেটিছ এনাৰ্জিটো কম হয় আৰু লেটিছ এনাৰ্জি মানে কি আমাৰ যিটো ষ্ট্ৰাকচাৰ থাকে তাক ব্ৰেক কৰিবলৈ যিটো এনাৰ্জি লাগে ঠিক সেইকাৰণে কি হ'ব আমাৰ যিহেতু প্ৰথমতে আমাৰ হিট কৰাৰ কাৰণে লেটিছ এনাৰ্জিটো পালেগৈ আৰু সেইকাৰণে কি হ'ব আমাৰ ষ্ট্ৰাকচাৰটো ব্ৰেক হৈ যাব আৰু ফলত কি হ'ব ইনচুলেটৰে ইলেক্ট্ৰন ফ্ৰী নকৰাৰ আগতে কি হৈ যাব ব্ৰেক হৈ যাব ঠিক আছে আৰু সেইকাৰণে কি কৰিব নোৱাৰোঁ আমি
ইনচুলেটৰক হিট দি কাৰেণ্ট কণ্ডাক্ট কৰিব নোৱাৰোঁ, বাকী ইলেক্ট্ৰন ফ্ৰী কৰি কাৰেণ্ট কণ্ডাক্ট কৰিব নোৱাৰোঁ। ঠিক আছে, তোমালোকে লিখি লোৱা। আৰু এটা তোমালোকে কথা মনত ৰাখিবা যে কি আমি কোনো পিয়'ৰ কণ্ডাক্টৰ বা ইনচুলেটৰ আমি কেতিয়াও পাব নোৱাৰোঁ। ঠিক আছে, মানে কি আজিলৈকে পোৱা নাই। ঠিক আছে, আৰু কি হ'ব যে আমাৰ এই ছেমি কণ্ডাক্টৰবোৰৰ কণ্ডাক্টিভিটি কি হ'ব, আমাৰ কণ্ডাক্টৰতকৈ কি হ'ব, কম হ'ব। মানে কি হ'ব, ছেমি কণ্ডাক্টৰৰ ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিটো কণ্ডাক্টৰতকৈ কম হ'ব। কাৰণ কেলৈ যে ছেমি কণ্ডাক্টৰৰ ইলেক্ট্ৰন বা কি ফ্ৰী ইলেক্ট্ৰনৰ সংখ্যা কি হয়, কণ্ডাক্টৰতকৈ কম হয়, আৰু সেইকাৰণে কি হ'ব, আমাৰ ছেমি কণ্ডাক্টৰৰ ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিটো কণ্ডাক্টৰতকৈ সৰু হয়। ঠিক আছে, মানে কি হ'ব, লিখি লোৱা ষ্টাৰ চিন্তা দি, কণ্ডাক্টিভিটি অফ কি হ'ব আমাৰ ছেমি কণ্ডাক্টৰ কি হ'ব আমাৰ লেছ দেন কণ্ডাক্টিভিটি অফ কণ্ডাক্টৰ। কাৰণ কেলৈ আমাৰ কণ্ডাক্টৰত কি থাকে, আমাৰ ছেমি কণ্ডাক্টৰৰ তুলনাত ফ্ৰী ইলেক্ট্ৰনৰ সংখ্যা বেছি থাকে, আৰু সেইকাৰণে কি হ'ব, আমাৰ কণ্ডাক্টিভিটিটো ছেমি কণ্ডাক্টৰতকৈ কি হ'ব, কম হ'ব। ঠিক আছে, লিখি লোৱা। হ'ব, তোমালোকে এইটো পজ কৰি লিখি ল'বা। এতিয়া আমি কি কৰিম যে আমি চাম যে কি বেণ্ড থিয়ৰীৰ সহায়ত আমি কণ্ডাক্টৰ, ছেমি কণ্ডাক্টৰ আৰু ইনচুলেটৰ কেনেদৰে ভাগ কৰিম। ঠিক আছে, হ'ব, এইটো মহাই দিওঁ এতিয়া। এইটো বুজি পালা নহয় তোমালোকে। ঠিক আছে, লেটিছ এনাৰ্জি মানে কি আছিলে, আমাৰ এই এনাৰ্জিটোৰ কাৰণে কি হ'ব, আমাৰ কোনোবা এটা ষ্ট্ৰাকচাৰ ব্ৰেক হয়, আৰু ইনচুলেটৰত যিহেতু কি হয়, লেটিছ এনাৰ্জিটো আমাৰ সেই ইনচুলেটৰটোৰ পৰা ইলেক্ট্ৰন ফ্ৰী হ'বলৈ যিটো এনাৰ্জি লাগিব তাতকৈ কম হয়। সেইকাৰণে কি হ'ব, আমাৰ ইনচুলেটৰৰ পৰা ইলেক্ট্ৰনটো ফ্ৰী নহ'ব, আৰু ফ্ৰী নোহোৱাৰ আগতে কি হ'ব, যিহেতু লেটিছটো ভাগি যাব, সেইকাৰণে ইয়াৰ পৰা কি নহ'ব, আমাৰ কাৰেণ্টটো ফ্ল' নহ'ব, বা কি ইলেক্ট্ৰন কণ্ডাক্ট নহ'ব। ঠিক আছে, আৰু সেইকাৰণে কি হ'ব, আমাৰ এই ইনচুলেটৰত কি কৰিব নোৱাৰি, হিট দি আমি ইলেক্ট্ৰন কণ্ডাক্ট কৰিব নোৱাৰোঁ। ঠিক আছে, এইটো তোমালোকে লিখি লোৱা এতিয়া। হ'ল, এতিয়া আমি চাম যে কি বেণ্ড থিয়ৰীৰ সহায়ত আমি কেনেদৰে মেটেল, ছেমি কণ্ডাক্টৰ আৰু ইনচুলেটৰক ভাগ কৰিম। হ'ব, এইটো মোহাৰি দিওঁ। ঠিক আছে, এতিয়া আমি জানো আহা যে কি এনাৰ্জি বেণ্ড থিয়ৰী কি হয়। ঠিক আছে, এতিয়া চাই লওঁ আমাক কি দি থোৱা আছে। ইয়াত কি কৈছে যে ইন কেছ অফ এ ছিংগল আইচলেটেড এটম দি ইলেক্ট্ৰনছ ইন এনি অৰ্বিট পজেছ ডেফিনিট এনাৰ্জি। ঠিক আছে, মানে কি কৈছে, আমাৰ কোনো ছিংগল এটমৰ কথা কৈছে, আইচলেটেড এটম, তাত কি হ'ব, আমাৰ প্ৰত্যেকটো অৰ্বিট থকা ইলেক্ট্ৰনৰ কি হ'ব, এটা ডেফিনিট মানে কি হ'ব, ফিক্স এনাৰ্জি থাকিব। ঠিক আছে, তাৰপিছত কি কৈছে আমাক, when atoms comes closer to each other their orbitals overlap and hence the valence shell overlap to form bands of energies। মানে কি, যেতিয়া কি হ'ব, আমাৰ কি থাকে, ফৰ এক্সাম্পল ধৰি লোৱা যে এটা চিলিকন এটম ধৰি লোৱা। ঠিক আছে, এইটো হৈছে এটা আইচলেটেড চিলিকন এটম হ'ল, আৰু ইয়াত কি হ'ব, আমাৰ এইকেইটা কি হৈছে, চেল, তোমালোকে কেমেষ্ট্ৰিত পাইছে চাগে, কে চেল, এম চেল, এল চেল, এম চেল, হয়নে? মানে কি হ'ব, এইকেইটা হ'ব আমাৰ এনাৰ্জি লেভেল, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, তেনেকৈ। ঠিক আছে, মানে কি হ'ব, আমাৰ এই চিলিকন এটমটোৰ কাৰণে কি হ'ব, আমাৰ এই প্ৰত্যেকটো চেলতে কি হ'ব, আমাৰ এনাৰ্জিটো ফিক্স থাকিব। ঠিক আছে, মানে কি ইলেক্ট্ৰনৰ এনাৰ্জিটো ফিক্স থাকিব। ঠিক আছে, তাৰপিছত কি কৈছে, আমাৰ ছেকেণ্ড লাইনটো চোৱা। তো ছেকেণ্ড লাইনটো কৈছে যে কি when atoms comes closer to each other, মানে কি হ'ব, যেতিয়া দুটা বা তিনিটা চিলিকন কি হ'ব, ওচৰলৈ আহিব, তেতিয়া কি হ'ব, সিহঁতৰ সেই এনাৰ্জি লেভেলবোৰ কি হ'ব, অভাৰলেপ হ'ব, আৰু অভাৰলেপ হোৱাৰ পিছত কি হ'ব, আমাৰ সিহঁতে অভাৰলেপ কৰাৰ পিছত এনেকৈ কিছুমান কি হ'ব, বেণ্ড সৃষ্টি কৰিব। ঠিক আছে, আৰু কি হ'ব, যেতিয়া আমাৰ বেণ্ডটো সৃষ্টি কৰিব, তেতিয়া কি হ'ব, ইয়াত আমাৰ দুডাল বেণ্ড সৃষ্টি হ'ব, আৰু আমাৰ যিটো কি হ'ব, আমাৰ আটাইতকৈ তলত থাকিব বেণ্ডটো, তাক আমি ক'মকৈ যে কি ভেলেন্স বেণ্ড বুলি ক'ম, আৰু ওপৰৰ বেণ্ডডালক কি বুলি ক'ম, আমি কণ্ডাকশ্যন বেণ্ড বুলি ক'ম। ঠিক আছে, মানে কি হ'ব, এডালক আমি কি বুলি ক'ম, ভেলেন্স বেণ্ড। ঠিক আছে, আৰু ইয়াক কি বুলি ক'ম, কণ্ডাকশ্যন বেণ্ড। হ'ব, মানে কি ক'লোঁ, যেতিয়া কি হ'ব, আমাৰ যিহেতু কি হৈছে, এটা ছিংগল এটমত কি থাকে, আমাৰ এনেকৈ এনাৰ্জি চেল বা কি অৰ্বিটসমূহ থাকে, হয়নে? মানে কি হ'ব, কে চেল, এল চেল, এম চেল, তেনেকৈ থাকিব। আৰু কি হ'ব, আমাৰ ইয়াত যিহেতু আমি চিলিকন ধৰিছোঁ, চিলিকন কিয় থাকে, আমাৰ এমলৈকে থাকে। ঠিক আছে, এতিয়া কি হ'ব, যিহেতু ইয়াত কি এনাৰ্জি লেভেল 3টা। ঠিক আছে, আৰু সেইকাৰণে কি হ'ব, আমাৰ যদি দুটা বা তিনিটা কি হ'ব, আমাৰ চিলিকন যদি লগাই দিওঁ, তেতিয়া কি হ'ব, সিহঁতৰ এনাৰ্জি লেভেলখিনি অভাৰলেপ কৰিব, আৰু অভাৰলেপ কৰি কি হ'ব, এনেকৈ বেণ্ড কি হ'ব, সৃষ্টি কৰিব। ঠিক আছে, এতিয়া কি হ'ব, ইয়াক কেনেকৈ বেণ্ড সৃষ্টি কৰে আমি চাম এতিয়া। ঠিক আছে, মানে কি হ'ব, ফৰ এক্সাম্পল তুমি ধৰি লোৱা যে এইটো মোহাৰি দিওঁ। ঠিক আছে, তোমালোকে এইখিনি লিখি ল'বা। হ'ল, এতিয়া কি হ'ব, ফৰ এক্সাম্পল ধৰি লোৱা চিলিকনকে ধৰি লওঁ আমি। ঠিক আছে, এতিয়া আমি কি কৰিম, চিলিকন এটাৰ ষ্ট্ৰাকচাৰৰ লিউইছ ষ্ট্ৰাকচাৰটো আঁকিম আমি। ঠিক আছে, তো চিলিকন ক্ৰিষ্টেলৰ আমি কি আঁকিম এতিয়া, লুইছ ষ্ট্ৰাকচাৰ। কি হ'ব, আমাৰ চিলিকনৰ কি থাকে,
ভেলেন্স ইলেক্ট্ৰন কেইটা থাকে 4টা থাকে এই যদি কি কৰে ইয়াৰ কিনাৰ সিলিকন লগত যদি কি হ'ব এনেকৈ বন্ড সৃষ্টি কৰিব সিলিকন ঠিক তেনেকৈ কি হ'ব ইউ তেনেকৈ বন্ড সৃষ্টি কৰিব ঠিক তেনেকৈ কি হ'ব এনেকৈ তলটো আকৌ উমিৰে সিলিকন 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 ঠিক আছে আমি জানো যে কি সিলিকনৰ কি হয় 4টা ভেলেন্স ইলেক্ট্ৰন থাকে আৰু এনেদৰে কি হয় ইহঁতে বন্ড হিচাপে থাকে ঠিক আছে মানে কি হ'ব আমাৰ এই ভেলেন্স সেলত কেইটা থাকিব এতিয়া আমাৰ যে ইহঁতৰ 4টা থাকে আৰু কি বাকিখিনিৰ লগত লগ লাগি কি হ'ব ইয়াৰ চাৰিফালে কি থাকিব 8টা ইলেক্ট্ৰন থাকিব ঠিক আছে মানে কি হৈ গ'ল আগত আছিলে কি আমাৰ 4টা তাৰপিছত কি হৈ গ'ল ইহঁত যিহেতু কি হ'ল ওচৰলৈ আহিলে হয়নে ওচৰলৈ অহাৰ কাৰণে কি হ'ল ইহঁতে বেণ্ড সৃষ্টি কৰিলে আৰু আমাৰ কি হ'ল এনাৰ্জি বেণ্ড থিয়ৰীত কি বুলি ক'লে যিহেতু কি হৈ গ'ল আমাৰ এই ইলেক্ট্ৰনখিনি মানে কি এনাৰ্জি লেভেলখিনি কি হৈ গ'ল অভাৰলেপ হৈ গ'ল ফলত কি হ'ব আমাৰ যিখিনি এনেকৈ বন্ড সৃষ্টি কৰিব সেই বন্ডখিনি কি হ'ব আমাৰ বেণ্ড হিচাপে ধৰিব আৰু সেই বেণ্ডটো কি বুলি ক'ব ভেলেন্স বেণ্ড বুলি ক'ব মানে কি হ'ব আমাৰ এই ভেলেন্স বেণ্ডত কি হ'ব আমাৰ এই সিলিকনৰ ভেলেন্স ইলেক্ট্ৰনখিনি থাকিব আৰু যিহেতু কি হৈছে আমাৰ এইখিনি সিলিকনৰ কি হৈছে আমাৰ লগ লাগি বন্ড হিচাপে কি আছে আমাৰ ইলেক্ট্ৰন কেইটা আছে 1 2 3 4 5 6 7 8টা সেইকাৰণে কি হ'ব আমাৰ আমি যদি এই সিলিকনৰ ষ্ট্ৰাকচাৰটোৰ কাৰণে কি কৰোঁ এনেকৈ ভেলেন্স বেণ্ড যদি আঁকিবলৈ যাওঁ তেতিয়া কি হ'ব আমাৰ এই ভেলেন্স বেণ্ডত কি হ'ব আমাৰ 8টা ইলেক্ট্ৰন থাকিব ঠিক আছে 4 6 7 8টা ঠিক আছে মানে কি হ'ব যেহেতু কি হৈছিল আমাৰ সিলিকনৰ কি হৈছিল সিলিকনৰ ভেলেন্স সেলত কেইটা থাকে আমাৰ ইলেক্ট্ৰন 4টা থাকে ইহঁতে কি কৈছে আমাৰ অভাৰলেপ কৰি এনেকৈ যেহেতু বন্ড সৃষ্টি কৰিছে আৰু সেইকাৰণে কি হৈছে আমাৰ লিউ ষ্ট্ৰাকচাৰত আমি এনেকৈ দেখুৱাম এতিয়া কি হ'ব আমি যেহেতু কি কৈছোঁ এতিয়া এনাৰ্জি বেণ্ড থিয়ৰী ডিছকাছ কৰিছোঁ এতিয়া এনাৰ্জি বেণ্ড থিয়ৰীত আমি কেনেদৰে ইয়াক প্ৰেজেণ্ট কৰিব লাগিব যে কি হৈছে যেহেতু সিলিকনে কি কৰিছে আমাৰ এনেকৈ বন্ড সৃষ্টি কৰিছে আৰু বন্ড সৃষ্টি হোৱাৰ কাৰণে কি হৈছে আমাৰ প্ৰত্যেকটো বণ্ডতে কি দুটা ইলেক্ট্ৰন আছে আৰু আমি কেইটা দেখিলোঁ এতিয়া টোটেল আমাৰ ইলেক্ট্ৰন কেইটা আছে 8টা আছে সেইকাৰণে কি কৈছোঁ আমি ইয়াত 8টা ইলেক্ট্ৰন ইয়াত দেখাব লাগিব ঠিক আছে মানে কি হ'ব আমাৰ ভেলেন্স সেলত যেটা ইলেক্ট্ৰন থাকিব সেইকেইটাহে কি আমি এই ভেলেন্স বেণ্ডত দেখাব পাৰিম ঠিক আছে তোমালোকে বুজি পালা তাৰপিছত কি হ'ব এতিয়া কি হৈছে আমাৰ সিলিকনটো এটা এক্সাম্পল হিচাপে ধৰা এতিয়া সিলিকনটো কি হ'ল চোৱা এতিয়া কি আছে আমাৰ সিলিকনটো আছে তোমাৰ নৰ্মেল ষ্টেটত ঠিক আছে মানে কি হ'ব আমাৰ 0 কেলভিন টেম্পাৰেচাৰত আছে ঠিক আছে এতিয়া কি হ'ব যেতিয়া আমাৰ 0 কেলভিন টেম্পাৰেচাৰত থাকিব তেতিয়া কি হয় আমাৰ এই ইলেক্ট্ৰনখিনি কি হয় বন্ড হিচাপে থাকে আৰু ইলেক্ট্ৰন যেতিয়া বন্ড হৈ থাকিব তেতিয়া কি হ'ব তাৰ এনাৰ্জিটো কমি থাকিব আৰু যিহেতু ইয়াৰ এনাৰ্জিটো কমি থাকিব মানে কি হৈছে ই ইলেক্ট্ৰন পেয়াৰ হিচাপে আছে মানে কি বন্ড হৈ আছে আৰু সেইকাৰণে কি হৈছে ইয়াত কোনো ফ্ৰী ইলেক্ট্ৰন নাই ঠিক আছে আৰু সেইকাৰণে কি হ'ব এই সকলোবোৰ ইলেক্ট্ৰন আমাৰ বেণ্ড থিয়ৰী মতে কি হ'ব ভেলেন্স বেণ্ডত থাকিব ঠিক আছে আৰু তোমালোকে এটা কথা মনত ৰাখিবা যেটো ক'বলৈ থাকি গ'ল যে ভেলেন্স বেণ্ডটো কি হ'ব আমাৰ ইয়াত আমাৰ ভেলেন্স ইলেক্ট্ৰনখিনি থাকিব আৰু আমাৰ কণ্ডাকশ্যন বেণ্ডটো কি হ'ব যদি নৰ্মেলি ক'বলৈ যাওঁ তেতিয়া এইটো আমাৰ কমপ্লিটলি ভেকেণ্ট হ'ব ঠিক আছে মানে কি ইয়াত কমপ্লিটলি মানে কোনো ইলেক্ট্ৰন নাথাকিব বা কেতিয়াবা পাৰ্চিয়েলি ভেকেণ্টটো হয় মানে কি ইয়াত এটা বা দুটা ইলেক্ট্ৰন থাকে ঠিক আছে মানে কি হ'ব তোমালোকে এটা কাম কৰা ইয়াৰ পিছতে লিখি ল'বা যে কি দি আপাৰ প্ৰথমতে লোৱাৰটো লিখা দি লোৱাৰ এনাৰ্জি বেণ্ড দি লোৱাৰ এনাৰ্জি বেণ্ড ইজ কল কি হ'ব আমাৰ ভেলেন্স বেণ্ড ঠিক আছে এণ্ড কি হ'ব দি আপাৰ এনাৰ্জি বেণ্ড ইজ কল কি হ'ব আমাৰ কণ্ডাকশ্যন বেণ্ড ঠিক আছে আৰু এইটো কি হ'ব আমাৰ ইয়াত আমাৰ ইলেক্ট্ৰনো থাকিব ঠিক আছে আৰু কি হ'ব আমাৰ ইয়াত ইয়াত লিখি দিয়া হুৱেৰ ইলেক্ট্ৰনছ ৰিচাইড ঠিক আছে মানে কি হ'ব ইয়াত আমাৰ ইলেক্ট্ৰন থাকিব আৰু ইয়াত কি হ'ব হুইচ ইজ কমপ্লিটলি বা তুমি পাৰ্চিয়েলি বুলি কেতিয়াবা লিখিব পাৰা কাৰণ কেলৈ কেতিয়াবা আমাৰ এটা বা দুটা ইলেক্ট্ৰন থাকিব পাৰে ঠিক আছে কমপ্লিটলি বা কি পাৰ্চিয়েলি ভেকেণ্ট ঠিক আছে মানে কি প্ৰায় কমপ্লিটলি ভেকেণ্ট হৈ থাকে ঠিক আছে সেইকাৰণে কি হয় আমাৰ কণ্ডাকশ্যন বেণ্ডটো যেতিয়া আমাৰ এনাৰ্জি বেণ্ড থিয়ৰী হয় দেখুওৱা হয় তেতিয়া কি ইয়াক নৰ্মেল ষ্টেটত কি বুলি দেখুওৱা হয় এইটো কমপ্লিটলি ভেকেণ্ট বুলি দেখুওৱা হয় মানে কি ইয়াত কোনো ইলেক্ট্ৰন নাথাকিব আৰু কি হ'ব ভেলেন্স বেণ্ডত কি থাকিব আমাৰ যিখিনি আমাৰ এনেকৈ বন্ড হৈ থাকিব লিউ ষ্ট্ৰাকচাৰ মতে সেইখিনি কি হ'ব আমাৰ এই বন্ড হৈ থকা মানে কি ভেলেন্স চেলত থকা ইলেক্ট্ৰনখিনি কি হ'ব যিখিনি বন্ড হৈ আছে সেইখিনি আমাৰ এই ভেলেন্স বেণ্ডত থাকিব ঠিক আছে তোমালোকে বুজি পালা এতিয়া কি হ'ব আমাৰ পাৰ্চিয়েলি ভেকেণ্ট এইটো হ'ল এইডোখৰ তোমালোকে লিখি লোৱা ঠিক আছে এতিয়া কি হৈ গ'ল এইটো আমাৰ কি হৈ গ'ল এতিয়া আমাৰ 0 কেলভিন টেম্পাৰেচাৰ
ঠিক আছে মানে কি হৈছিলে আমি গম পাইছিলোঁ যে কি 0 কেলভিন টেম্পাৰেচাৰত কি হৈছিলে আমাৰ যে সিলিকনে কি হৈছিলে ইনসুলেটৰ হিচাপে বিহেভ কৰিছিলে মানে কি সেমিকন্ডাক্টৰটোৱে ইনসুলেটৰ হিচাপে বিহেভ কৰিছিলে মানে কি হ'ব এইটো ক্ষেত্ৰত কি হৈছে আমাৰ কোনো ইলেক্ট্ৰন কি হৈছে ইয়াৰ মতে কি কোনো ফ্ৰী ইলেক্ট্ৰন নাই মানে কি হ'ব আমাৰ ইয়াত ভ্যালেন্স বেণ্ডত আছে সকলো ইলেক্ট্ৰন কিন্তু কি বেণ্ড থিওৰি মতে কি হ'ব আমাৰ কণ্ডাকচন বেণ্ডত যেহেতু কোনো ইলেক্ট্ৰন নাই সেইকাৰণে কি কৰিব নোৱাৰে ই ইলেক্ট্ৰিচিটি কি কৰিব নোৱাৰে কণ্ডাক্ট কৰিব নোৱাৰে ঠিক আছে মানে কি ইলেক্ট্ৰন কণ্ডাক্ট কৰিব নোৱাৰে হল কিহত 0 কেলভিন টেম্পাৰেচাৰত ঠিক আছে আৰু আমি কি কৈছিলোঁ এই 0 কেলভিন টেম্পাৰেচাৰটো যেতিয়া কি টেম্পাৰেচাৰটো আমি ৰাইজ কৰি দিছিলোঁ তেতিয়া কি হৈছিলে ইয়াক আমি হিট দিছিলোঁ হয়নে কিন্তু মহাই দিওঁ এতিয়া হল এডোখৰ মহাই দিছোঁ তোমালোকে এডোখৰ পজ কৰি লিখি ল'বা হল এটা কি হ'ব যেতিয়া আমি হিট কৰিম তেতিয়া কি হ'ব তোমালোকে প্ৰথমতে যেতিয়া ডায়াগ্ৰামটো আঁকিবা তেতিয়া তোমালোকে লিখি ল'বা এইডোখৰত তোমালোকে কমপ্লিটলি ভেকেন্ট বুলি লিখি ল'বা ঠিক আছে কমপ্লিটলি ভেকেন্ট আৰু ইয়াত আমাৰ ইলেক্ট্ৰন থাকে বুলি লিখি ল'বা মানে কি ইলেক্ট্ৰন ৰিচাৰ্জ বুলি লিখি ল'বা ঠিক আছে মহাই দিওঁ হল মানে প্ৰথমতে যেটো ডায়াগ্ৰাম আঁকিছিলোঁ সেইটো কথা কৈছোঁ ঠিক আছে মানে কয় কি আমি যে কি কৈছিলোঁ এই সিলিকনৰ যে প্ৰথমতে ডায়াগ্ৰামটো আঁকিছিলোঁ আইসোলেটেড সিলিকন এটমটোৰ কাৰণে তাৰ লগত ডায়াগ্ৰামটো ৰাখোঁতে তাত তোমালোকে ইয়াত লিখি ল'বা কমপ্লিটলি ভেকেন্ট বা কি পাৰ্চিয়েলি ভেকেন্ট বুলি লিখি ল'বা আৰু ইয়াত আমাৰ ইলেক্ট্ৰন ৰিচাৰ্জ বুলি লিখি ল'বা ঠিক আছে তাৰপিছত এইটো এক্সাম্পল হল এতিয়া আমি কি কৰিম ইয়াৰ আমি টেম্পাৰেচাৰটো বহাই দিম মানে কি ইয়াত আমি হিট দি দিম মানে কি হ'ব when temperature increases যেতিয়া টেম্পাৰেচাৰ ইনক্ৰিজেছ হ'ব তেতিয়া কি হ'ব আমাৰ ইয়াৰ মাজৰ বণ্ডসমূহ কি ভাগিবলৈ ষ্টাৰ্ট কৰিব মানে কি হ'ব ইয়াৰ পৰা কিছুমান বণ্ড ভাগি কি হ'ব ইয়াৰ পৰা ইলেক্ট্ৰনসমূহ ওলাই যাব হয়নে এনেকৈ কি হ'ল ইলেক্ট্ৰন ওলাই আহিলে ধৰি লওঁ এইটো ই ঠিক আছে যিটো হৈছে কি আমাৰ ফ্ৰী ইলেক্ট্ৰন হ'ল এইটো ফ্ৰী ইলেক্ট্ৰন এটা কি হ'ব যেতিয়া আমি এক টেম্পাৰেচাৰ বা কি হিট দিলোঁ তেতিয়া কি হৈ গ'ল ই এটা এনাৰ্জি পালে আৰু এনাৰ্জি পোৱাৰ কাৰণে কি হ'ল ইয়াৰ পৰা আমাৰ ইলেক্ট্ৰনসমূহ ওলাই আহিলে ঠিক আছে আৰু কি হ'ব আমি এক লুইছ ষ্ট্ৰাকচাৰ তেনেকৈ দেখুৱালোঁ কিন্তু কি হ'ব আমাৰ এনাৰ্জি বেণ্ড থিওৰি মতে কি হ'ব যেতিয়া আমি কি কৰিম এনাৰ্জি দিম বা কি হিট দিম তেতিয়া কি হ'ব যিটো আমাৰ ইলেক্ট্ৰন ফ্ৰী হ'ব সেইটো কি হ'ব আমাৰ এই কণ্ডাকচন বেণ্ডলৈ এনেকৈ মুভ কৰিব ইলেক্ট্ৰন ঠিক আছে ঠিক তেনেকৈ ধৰি লোৱা ইয়াৰ পৰা আৰু এটা ইলেক্ট্ৰন ওলাইছে বুলি ধৰি লওঁ ঠিক আছে এইটো ইলেক্ট্ৰন ওলাইছে বুলি ধৰি লোৱা সেইটো কি হ'ব আমাৰ যে ইয়ালৈ এনেকৈ মুভ কৰিব ইলেক্ট্ৰন ঠিক আছে এতিয়া গম পালা যে কি হ'ব আমাৰ লিউইছ ষ্ট্ৰাকচাৰত কি হয় আমি যেতিয়া হিট দিছিলোঁ আমি কেনেকৈ দেখাইছিলোঁ ইয়াৰ পৰা ইলেক্ট্ৰন বণ্ড ভাগি ইলেক্ট্ৰন এনেকৈ ওলাইছিলে ফলত কি ইলেক্ট্ৰন ফ্ৰী হৈছিলে আৰু যদি আমি কি কৰিবলৈ যায় এনাৰ্জি বেণ্ড থিওৰিত কি বুলি ক'লে ইয়াত হিট দিয়া বা কি এনাৰ্জি দিয়াৰ পাছত যিসমূহ ইলেক্ট্ৰন ওলাই গৈছিলে সেই ইলেক্ট্ৰনসমূহ কি হ'ব ভেলেন্স বেণ্ডৰ পৰা কণ্ডাকচন বেণ্ডলৈ যাব আৰু ফলত ই কি কৰিব পাৰিব কণ্ডাক্ট কৰিব পাৰিব ঠিক আছে এইটো কি হ'ব আমাৰ এইটো ইলেক্ট্ৰন ভল বুলি লিখি ল'ব দেই এনাৰ্জি ঠিক আছে মানে কি হ'ব এনাৰ্জি বেণ্ড থিওৰি মতে আমাৰ ইলেক্ট্ৰনসমূহ যেতিয়া আমাৰ সেমিকন্ডাক্টৰটোৱে কাৰেণ্ট কণ্ডাক্ট কৰিব তেতিয়া কি হ'ব বাকি ইলেক্ট্ৰন ফ্লো কৰিব তেতিয়া কি হ'ব আমাৰ ইলেক্ট্ৰনসমূহ ভেলেন্স বেণ্ডৰ পৰা কণ্ডাকচন বেণ্ডলৈ গ'লেহে কি হ'ব তাৰ পৰা কাৰেণ্টটো ফ্লো হ'ব ঠিক আছে এইটো আছিলে আমাৰ কি এনাৰ্জি বেণ্ড থিওৰি সিলিকনৰ কথা বুজি পালা ইমানলৈকে ঠিক আছে এতিয়া কি হ'ব আমাৰ এই চোৱাচোন ইয়াত কি আছে যেটো হৈছে ভেলেন্স বেণ্ড আৰু এইটো হৈছে কণ্ডাকচন বেণ্ড হয়নে এটা কি হ'ব আমাৰ এই ভেলেন্স বেণ্ড আৰু কণ্ডাকচন বেণ্ডৰ মাজত যেটো কি আছে আমাৰ গেপ আছে তাক আমি কি বুলি কওঁ বেণ্ড গেপ বুলি কওঁ ঠিক আছে বাকি ইয়াক আমি ইজি বুলিও বুজাওঁ ঠিক আছে এইটো কি বুলি কোৱা হয় ইজি আৰু ইজি মানে কি হৈছে ইয়াত এনাৰ্জি বেণ্ড গেপ বা সিম্পলি বেণ্ড গেপ বুলি কোৱা হয় বা ফৰবিডেন এনাৰ্জি গেপ বুলি কোৱা হয় দেই তোমালোকে মন ৰাখিবা ঠিক আছে এতিয়া কি হ'ব আমাৰ কি হৈছিলে ইলেক্ট্ৰনসমূহ ইয়াৰ মতে কি আমি হিট দিছিলোঁ হিট দিয়া মানে কি এনাৰ্জি দিছিলোঁ এনাৰ্জি দিয়াৰ কাৰণে কি হ'ল আমাৰ ইলেক্ট্ৰনসমূহ ইয়াৰ পৰা ফ্ৰী হৈছিলে আৰু আমি কি কৈছিলোঁ এই এনাৰ্জি বেণ্ড থিওৰি মতে কি হৈছিলে আমাৰ ইলেক্ট্ৰনসমূহ এনাৰ্জি পাই ই কণ্ডাকচন বেণ্ডলৈ মুভ কৰিলে এতিয়া কি হ'ব আমি ইয়াত যেতিয়া কি হ'ব ইলেক্ট্ৰনসমূহ ইয়াৰ পৰা ইয়ালৈ মুভ কৰিব তেতিয়া কি হ'ল এই গেপটো পাৰ হৈ যাব লাগিব হয়নে মানে কি হ'ব এটা মিনিমাম এনাৰ্জি পাব লাগিব আৰু সেই এনাৰ্জিটো পালেহে কি হ'ব এই ইলেক্ট্ৰনটো ইয়াৰ পৰা ইয়ালৈ জাপ মাৰিব পাৰিব হয়নে আৰু যেহেতু কি হ'ব যিটো এনাৰ্জি লৈ সেই ভেলেন্স বেণ্ডত থকা ইলেক্ট্ৰনে কণ্ডাকচন বেণ্ডলৈ মুভ কৰিব আমি সেই এনাৰ্জিটো কি বুলি ক'ম বেণ্ড গেপ এনাৰ্জি বুলি ক'ম ঠিক আছে মানে কি হ'ব যে আমাৰ বেণ্ড গেপ এনাৰ্জি মানে কি হ'ব বেণ্ড গেপ এনাৰ্জি মানে কি দি মিনিমাম এনাৰ্জি required to move electron from কি হ'ব আমাৰ
ভেলেন্স বেণ্ড টু ভি ডট বি বুলি লিখিছোঁ দেই, তোমালোকে মনত ৰাখিবা আৰু ভেলেন্স বেণ্ড টু কণ্ডাকশ্যন বেণ্ড। ঠিক আছে, মানে কি হ'ব আমাৰ যিটো মিনিমাম এনাৰ্জি লৈ ভেলেন্স বেণ্ডৰ ইলেক্ট্ৰন এটা কণ্ডাকশ্যন বেণ্ডলৈ মুভ কৰিব, আমি সেই এনাৰ্জিটোকে কি বুলি ক'ম? বেণ্ড গেপ এনাৰ্জি। কাৰণ কেলৈ আমি এই গেপটো কি বুলি কওঁ? বেণ্ড গেপ বুলি কওঁ। ঠিক আছে, মানে কি তোমালোকে সদায় মনত ৰাখিবা যে কি আমাৰ ভেলেন্স বেণ্ড আৰু কণ্ডাকশ্যন বেণ্ডৰ মাজত যিটো গেপ থাকিব তাক আমি কি বুলি কওঁ? এনাৰ্জি বেণ্ড গেপ, বা কি চিম্পলি ক'বলৈ গ'লে বেণ্ড গেপ বুলি কওঁ, বা কেতিয়াবা আমি ফৰবিডেন এনাৰ্জি গেপ বুলি কওঁ। ঠিক আছে, আৰু কি হ'ব আমাৰ এই ইলেক্ট্ৰনসমূহ যিহেতু ইয়াৰ পৰা ইয়ালৈ মুভ কৰিব লাগিব, ইয়াৰ পৰা ইয়ালৈ কেতিয়া মুভ কৰিব? যেতিয়া ইয়াক কি কৰিব? এনাৰ্জিটো ল'ব, আৰু এনাৰ্জিটো লৈ কি হ'ব? ইয়াৰ পৰা ইয়ালৈ মুভ কৰিব, আৰু কি হ'ব? যিমানটো মিনিমাম এনাৰ্জি লাগিব কোনোবা এটা ইলেক্ট্ৰন ইয়াৰ পৰা ইয়ালৈ মুভ কৰিবলৈ, আমি সেই এনাৰ্জিটোকে কি বুলি ক'ম? বেণ্ড গেপ এনাৰ্জি বুলি কওঁ। ঠিক আছে, তোমালোকে লিখি লোৱা। বুজি পাইছানে? ইজি হয়নে? লিখি লোৱা। হ'ল, এতিয়া বুজি পালা নহয় যে কি হ'ল আমাৰ এনাৰ্জি বেণ্ড থিয়ৰীয়ে কি বুলি কয়? যে কি হৈছিলে আমাৰ কোনোবা এটা আইচলেটেড ছিংগল এটমত কি থাকিব? আমাৰ যিসমূহ অৰ্বিট থাকিব তাত আমাৰ ইলেক্ট্ৰনসমূহ কি থাকিব? একোটা ফিক্স এনাৰ্জি থাকিব। ঠিক আছে, আৰু যেতিয়া কি হ'ব আমাৰ সেই এটমসমূহে, মানে কি সেই ছিংগল আইচলেটেড এটমসমূহে একেলগে কি হ'ব? লগ লাগিবহি, তেতিয়া কি হ'ব? সিহঁতৰ অৰ্বিটসমূহৰ মাজত কি হ'ব? অভাৰলেপ হ'ব, আৰু ফলত কি হ'ব? অভাৰলেপ হৈ সিহঁতৰ ভেলেন্স চেলসমূহৰ মাজত অভাৰলেপ হৈ সিহঁতে কি ফৰ্ম কৰিব? ভেলেন্স বেণ্ড আৰু কণ্ডাকশ্যন বেণ্ড ফৰ্ম কৰিব। ঠিক আছে, আৰু ভেলেন্স বেণ্ডটো কি হ'ব? আমাৰ এই বেণ্ডডাল তলত থাকিব আৰু কণ্ডাকশ্যন বেণ্ডৰ ওপৰত থাকিব। ঠিক আছে, আৰু ভেলেন্স বেণ্ডত কি হ'ব? আমাৰ এই যিসমূহ কি আছিলে আমাৰ লিভ ষ্ট্ৰাকচাৰ মতে যিসমূহ বন্ধ হৈ আছিলে ভেলেন্স ইলেক্ট্ৰনসমূহ, সেই প্ৰত্যেকটো ইলেক্ট্ৰনে কি থাকিব? ইয়াত থাকিব। ঠিক আছে, মানে কি হ'ব? ইয়াত আমাৰ ইলেক্ট্ৰনসমূহ থাকিব, আৰু কণ্ডাকশ্যন বেণ্ডটোত কি হ'ব? আমাৰ কোনো ইলেক্ট্ৰন নাথাকে, বা কেতিয়াবা পাৰ্চিয়েলি এটা বা দুটা কেতিয়াবা থাকিব পাৰে। ঠিক আছে, এইটো হৈছিলে কি আমাৰ ভেলেন্স বেণ্ড আৰু কণ্ডাকশ্যন বেণ্ডৰ কথা। তাৰপিছত কি হৈছিলে? আমি যদি ইয়াক এনাৰ্জি দিছিলোঁ বা কি হিট দিছিলোঁ, কি হৈছিলে? ইয়াৰ পৰা ইলেক্ট্ৰন ফ্ৰী হৈছিলে, আৰু ইলেক্ট্ৰন ফ্ৰী হোৱাৰ কাৰণে কি হৈছিলে? আমাৰ তাক আমি ফ্ৰী ইলেক্ট্ৰন বুলি কৈছিলোঁ। আৰু কি হ'ব? সেই যিহেতু ফ্ৰী ইলেক্ট্ৰন হৈছিলে, মানে ইলেক্ট্ৰন ফ্ৰী হৈছিলে, আমি এনাৰ্জি বেণ্ড থিয়ৰীটো কি বুলি কৈছিলোঁ? ইলেক্ট্ৰন ফ্ৰী হ'লে কি হ'ব? আমাৰ ইলেক্ট্ৰনটো ভেলেন্স বেণ্ডৰ পৰা কণ্ডাকশ্যন বেণ্ডলৈ মুভ কৰিব, মানে কি এনাৰ্জি লৈ ভেলেন্স বেণ্ডৰ পৰা কণ্ডাকশ্যন বেণ্ডলৈ মুভ কৰিব। ঠিক আছে, আৰু যিটো মিনিমাম এনাৰ্জি লৈ সেই ইলেক্ট্ৰনসমূহে ভেলেন্স বেণ্ডৰ পৰা কণ্ডাকশ্যন বেণ্ডলৈ মুভ কৰিব, সেই মিনিমাম এনাৰ্জিটোক আমি কি বুলি ক'ম? বেণ্ড গেপ এনাৰ্জি বুলি ক'ম। ঠিক আছে, আৰু কি হ'ব? আমাৰ এই ভেলেন্স বেণ্ড আৰু কণ্ডাকশ্যন বেণ্ডৰ মাজৰ এই যিটো গেপ হ'ব তাক আমি কি বুলি ক'ম? এনাৰ্জি বেণ্ড গেপ। ঠিক আছে, তোমালোকে বুজি পালা। এতিয়া আমি লিখি লোৱা হয় যে কি আমাৰ এনাৰ্জি বেণ্ড গেপৰ ডেফিনেশ্যনটো। ঠিক আছে, এইখিনি মোহাৰি দিওঁ, হ'ব? হ'ল, তোমালোকে পষ্ট কৰি লিখি ল'বা যদি নাই হোৱা। এতিয়া চাই ল'ম কি কৈছে এনাৰ্জি বেণ্ড গেপ মানে কি, ইয়াৰ ডেফিনেশ্যনটো কি কৈছে? দি গেপ বিটুইন টপ অফ দি ভেলেন্স বেণ্ড এণ্ড দি বটম অফ দি কণ্ডাকশ্যন বেণ্ড ইন হুইচ ন' এলাউড এনাৰ্জি লেভেলছ ফৰ ইলেক্ট্ৰন কেন এক্সিষ্ট ইজ কল্ড এনাৰ্জি বেণ্ড গেপ। মানে কি আমাক কি কৈছে? আমাৰ গেপ বিটুইন কি? টপ অফ দি ভেলেন্স বেণ্ড এণ্ড দি বটম অফ দি কণ্ডাকশ্যন বেণ্ড। মানে কি? টপ অফ দি ভেলেন্স বেণ্ড মানে কি? ভেলেন্স বেণ্ড হৈছে এইটো, আৰু টপ হৈছে কি? এডোখৰ, হয়নে? টপ অফ দি ভেলেন্স বেণ্ড, আৰু কি কৈছে আমাৰ এণ্ড বটম অফ দি কণ্ডাকশ্যন বেণ্ড, আৰু বটম কি হৈছে? কণ্ডাকশ্যন বেণ্ড হৈছে এডাল, আৰু ইয়াৰ বটম কি হৈছে? এইটো, হয়নে? মানে কি হ'ব? টপ অফ দি ভেলেন্স বেণ্ড এণ্ড বটম অফ দি কণ্ডাকশ্যন বেণ্ড, এনাৰ্জি এই গেপটো যে তাকে আমি কি বুলি কওঁ? এনাৰ্জি বেণ্ড গেপ বুলি কওঁ। আৰু কি বুলি কৈছে? ইন হুইচ ন' এলাউড এনাৰ্জি লেভেল ফৰ ইলেক্ট্ৰন কেন এক্সিষ্ট বুলি কৈছে। মানে কি আমাৰ এইডোখৰত মানে কি এই গেপটোত কি হ'ব? আমাৰ কোনো ইলেক্ট্ৰন এক্সিষ্ট নকৰিব। ঠিক আছে, ই যদি ইলেক্ট্ৰন ফ্ৰী হয় তেতিয়া কি হ'ব? ই ডাইৰেক্ট ভেলেন্স বেণ্ডৰ পৰা কণ্ডাকশ্যন বেণ্ডলৈ গুচি যাব। ঠিক আছে, মানে কি আমাৰ এই এনাৰ্জি গেপ বা কি এনাৰ্জি বেণ্ড গেপৰ মাজত কোনো ইলেক্ট্ৰন এক্সিষ্ট নকৰিব। ঠিক আছে, সেইকাৰণে কোৱা হৈছে যে কি আমাৰ গেপ বিটুইন টপ অফ দি ভেলেন্স বেণ্ড এণ্ড বটম অফ দি কণ্ডাকশ্যন বেণ্ড ইন হুইচ ন' এলাউড এনাৰ্জি লেভেল ফৰ ইলেক্ট্ৰন, মানে কি ইলেক্ট্ৰনৰ কোনো এলাউড এনাৰ্জি লেভেল নাথাকিব, আৰু সেইকাৰণে কি হ'ব? আমাৰ এই ইলেক্ট্ৰনখিনি যেতিয়া ইয়াত এনাৰ্জি পাব, যদি ফ্ৰী হয় সি কি হ'ব? এনাৰ্জি বেণ্ড থিয়ৰী মতে ভেলেন্স বেণ্ডৰ পৰা ডাইৰেক্ট কণ্ডাকশ্যন বেণ্ডলৈ গুচি যাব, ইয়াৰ মাজত কেতিয়াও ৰৈ নাথাকে। ঠিক আছে, আৰু এটা কথা গেপটোকে আমি কি বুলি ক'ম? এনাৰ্জি বেণ্ড গেপ। ঠিক আছে, মানে কি ইয়াক তুমি কেনেদৰে বুজাব পাৰা যে কি ডেল্টা ই জি ইকুৱেল টু কি হ'ব আমাৰ? যে এইটো কি হ'ব আমাৰ? যে মেক্সিমাম ভেলেন্স বেণ্ড এনাৰ্জি। ঠিক আছে, সেইকাৰণে তাক আমি কি বুলি ক'ম? ই ভি মেক্স বুলি ক'ম, আৰু ইয়াক আমি কি বুলি ক'ম? ই চি মিন বুলি ক'ম। মানে কি হ'ব? মিনিমাম কণ্ডাকশ্যন বেণ্ড এনাৰ্জি। ঠিক আছে, এইটো হৈছে ই ভি মেক্স, আৰু এইটো হৈছে কি? ই চি মিন দেই। ৰ'ব ভালকৈ লিখি দিওঁ। এইটো কি আমাৰ? যে ই ভি মেক্স মানে কি এইটো দেই, আৰু কি হ'ব? ই চি মিনটো কি হ'ব? আমাৰ এইডোখৰ হ'ব ই চি মিন, মানে কি হ'ব? মেক্সিমাম ভেলেন্স বেণ্ড এনাৰ্জি, আৰু এইটো কি হ'ব? মেক্সিমাম কি মিনিমাম কণ্ডাকশ্যন বেণ্ড এনাৰ্জি। আৰু এইটো কি হ'ব? আমাৰ ই জি মানে কি হ'ব? ডেল্টা ই জিটো কি হ'ব আমাৰ ইয়াত? যে ই চি মিন মাইনাছ কি হ'ব? আমাৰ
EV max ঠিক আছে মানে কি হ'ব আমাৰ এই EC মিনটো কি হ'ব আমাৰ মিনিমাম conduction band energy আৰু কি হ'ব আমাৰ EV max টো কি হ'ব আমাৰ maximum valence band energy ঠিক আছে মানে কি হ'ব এটাক যদি আমি মাইনাস কৰো EC বা যদি EV max যদি মাইনাস কৰো তেতিয়া আমি কি পাম যে এই এনার্জি ব্যান্ড গ্যাপটো পাম ঠিক আছে তাকে আমি কি বুজাম ডেল্টা EG হিচাপে বুজাম ঠিক আছে এটা আছিল কি আমাৰ এনার্জি ব্যান্ড গ্যাপৰ কথা ঠিক আছে আৰু কি হ'ব আমাৰ এইটোখৰ কি বুলি কোৱা হ'ব ফৰবিডেন এনার্জি গ্যাপ বুলি কোৱা হ'ব দেই মানে কি বুলি কোৱা হ'ব ফৰবিডেন এনার্জি গ্যাপ কাৰণ কেলে ফৰবিডেন বুলি কেলে কোৱা হ'ব কাৰণ কেলে ইয়াত আমাৰ কোনো ইলেক্ট্ৰন নাথাকিব মানে কি হ'ব যেতিয়া ইলেক্ট্ৰনটো ফ্ৰী হ'ব আমাৰ এই গ্যাপটোৰ ভিতৰত কোনো ইলেক্ট্ৰন নাথাকিব হয় ইলেক্ট্ৰনটো কি বন্ধ হৈ থাকিলে ভ্যালেন্স ব্যান্ডত থাকিব যদি ইয়াত এনার্জি পোৱা যায় ই যদি ফ্ৰী হৈ যায় ই ডাইৰেক্ট কি হ'ব কণ্ডাকচন বেণ্ডলৈ গুচি যাব কিন্তু কি নহ'ব আমাৰ এই গ্যাপটোৰ মাজত কোনো ইলেক্ট্ৰন নাথাকিব আৰু সেইকাৰণে আমি ইয়াক কি বুলি কওঁ ফৰবিডেন এনার্জি গ্যাপ ঠিক আছে মানে কি হ'ব নো ইলেক্ট্ৰনছ বিকজ কি হ'ব আমাৰ ইট ইজ অলসো কল্ড লিখি লোৱা ইট ইজ অলসো কল্ড forbidden energy gap because no free electrons can exist in this gap ঠিক আছে মানে কি হ'ব এই গ্যাপটোত কোনো ফ্ৰী ইলেক্ট্ৰন এক্সিষ্ট নকৰে ঠিক আছে হয় কি হ'ব ই ফ্ৰী ইলেক্ট্ৰন নহলে ই ভ্যালেন্স ব্যান্ডত থাকিব নহলে কি হ'ব ই ফ্ৰী হৈ কণ্ডাকচন বেণ্ডলৈ মুভ কৰিব ঠিক আছে আৰু সেইকাৰণে আমি কি বুলি কওঁ ফৰবিডেন এনার্জি গ্যাপ বুলি কওঁ ঠিক আছে তোমাক কেতিয়াবা আহিব পাৰে এইটো হ'ব লিখি লোৱা এইটো বুজি পালা এতিয়া এনার্জি ব্যান্ড গ্যাপ মানে কি হয় ঠিক আছে এতিয়া কি হ'ব আমাৰ এইটো মহাই দিওঁ এতিয়া কি হ'ব যে আমি এতিয়া কি কৰিম যে এনার্জি ব্যান্ড থিওৰি সহায়ত বুজাম যে কি আমাৰ কণ্ডাক্টৰ কি হয় সেমিকণ্ডাক্টৰ কি হয় ইনসুলেটৰ কি হয় ঠিক আছে এতিয়া তোমালোকে লিখি লোৱা কণ্ডাক্টৰ আমাৰ কণ্ডাক্টৰত কি হ'ব আমি জানো যে কি কণ্ডাক্টৰ কি হয় আমাৰ ফ্ৰী ইলেক্ট্ৰন থাকিব হয়নে এনার্জি ব্যান্ড থিওৰি মানে কি হ'ব ক্লাসিফিকেশন অফ solids ঠিক আছে মানে কি বাই ইউজিং কি হ'ব এনার্জি ব্যান্ড থিওৰি ঠিক আছে এটা কি হ'ব আমি সলিডসমূহ তিনটা ভাগত ভাগ কৰিব আমি জানো যে কি এটা হৈছে কণ্ডাক্টৰ এটা হৈছে সেমিকণ্ডাক্টৰ এটা হৈছে কি ইনসুলেটৰ এটা কি হ'ব আমি এনার্জি ব্যান্ড থিওৰিটোক এনার্জি ব্যান্ড থিওৰি মতে কণ্ডাক্টৰটোক আমি কেনেদৰে বুজাম এক নম্বৰ লিখি লোৱা কণ্ডাক্টৰ ঠিক আছে এটা কি হয় আমি জানো যে কি কণ্ডাক্টৰত কি থাকিব আমাৰ ফ্ৰী ইলেক্ট্ৰনসমূহ থাকে হয়নে এটা কি হ'ব এতিয়া ফ্ৰী ইলেক্ট্ৰন থকাৰ কাৰণে কি কৰিব পাৰিব ইহঁতে ইলেক্ট্ৰিচিটি বা কি কাৰেণ্ট কি কৰিব কণ্ডাক্ট কৰিব পাৰিব ঠিক আছে এটা কি হ'ব যেহেতু কি হ'ব আমাৰ কণ্ডাক্টৰত ফ্ৰী ইলেক্ট্ৰনসমূহ থাকিব মানে কি আমাৰ কণ্ডাক্টৰত যিবোৰ আমাৰ ভ্যালেন্স মানে কণ্ডাক্টৰৰ ভ্যালেন্স বেণ্ডত যিবোৰ আমাৰ ইলেক্ট্ৰন থাকিব সেইবোৰ কি হ'ব লাগিব কণ্ডাকচন বেণ্ডত থাকিব লাগিব তেতিয়াহে কি হ'ব ই ফ্লো কৰিব পাৰিব যদি ইয়াত কি হ'ব আমাৰ কণ্ডাকচন বেণ্ডত কোনো ভ্যালেন্স ইলেক্ট্ৰন কোনো নাথাকে মানে কি ফ্ৰী ইলেক্ট্ৰন কোনো নাথাকে তেতিয়া কি হ'ব ই তোমাৰ কণ্ডাক্ট কৰিব পাৰিব জানো কেতিয়াও নোৱাৰে আৰু সেইকাৰণে কি ক'লে যে আমাৰ এই এনার্জি ব্যান্ড থিওৰি মতে কি হ'ব যে কণ্ডাক্টৰ হ'বলৈ হ'লে আমাৰ এই ভ্যালেন্স ব্যান্ড আৰু কণ্ডাকচন ব্যান্ড কি হ'ব লাগিব আমাৰ ওভাৰলেপ হৈ থাকিব লাগিব আৰু ওভাৰলেপ হৈ থাকিলে কি হ'ব আমাৰ সেই ভ্যালেন্স ব্যান্ডত থকা ইলেক্ট্ৰনখিনি কণ্ডাকচন ব্যান্ডত থাকিব আৰু ফলত ই কি কৰিব পাৰিব আমাৰ কাৰেণ্টটো কণ্ডাক্ট কৰিব পাৰিব বাকি ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব পাৰিব ঠিক আছে এটা কি হ'ব সেইকাৰণে আমাৰ কণ্ডাক্টৰত কি হিচাপে থাকিব যে ধৰি লোৱা তোমালোকে আঁকি ল'বা মানে কি হ'ব ইয়াত ভ্যালেন্স ব্যান্ড আৰু কণ্ডাকচন ব্যান্ড কি হ'ব ওভাৰলেপ হৈ থাকিব এনেকৈ ঠিক আছে মানে কি হ'ব এইটো ওভাৰলেপ বুলি লিখি লোৱা হ'ল আৰু কি হ'ব এইটো আমাৰ ওপৰটোক আমি কি বুলি জানো কণ্ডাকচন ব্যান্ড বুলি জানো সেইকাৰণে কি লিখিম আমি কণ্ডাকচন ব্যান্ড লিখিম আৰু যেহেতু ওভাৰলেপ হৈ আছে সেইকাৰণে কি হ'ব এইটো কণ্ডাকচন ব্যান্ডটো এডোখৰ পৰা এডোখৰলৈকে থাকিব কণ্ডাকচন ব্যান্ড হ'ল
আৰু এইডোখৰ কি হ'ব আমাৰ ভেলেন্স বেণ্ড VB ঠিক আছে আৰু কি হ'ব আমাৰ ভেলেন্স বেণ্ড আৰু কণ্ডাকশ্যন বেণ্ড অভাৰলেপ হৈ থকাৰ কাৰণে কি হ'ব আমাৰ ভেলেন্স বেণ্ডৰ যিবোৰ ইলেক্ট্ৰন থাকিব সেইবোৰ কণ্ডাকশ্যন বেণ্ডতো থাকিব আৰু ফলত ইহঁতে কি কৰিব আমাৰ কণ্ডাক্ট কৰিব ঠিক আছে মানে কি হ'ব কণ্ডাক্টৰত কি হ'ব আমাৰ ভেলেন্স বেণ্ড আৰু কণ্ডাকশ্যন বেণ্ড অভাৰলেপ হৈ থাকিব ঠিক আছে সেইকাৰণে তোমালোকে পইণ্ট লিখি ল'বা 1 নম্বৰ পইণ্ট যে কি হ'ব আমাৰ ভেলেন্স বেণ্ড এণ্ড C.B বুলি লিখিছোঁ দেই কণ্ডাকশ্যন বেণ্ড অভাৰলেপছ ঠিক আছে আৰু কি হ'ব আমাৰ যেতিয়া আমাৰ অভাৰলেপ কৰিব তাৰ মাজত কি আমাৰ এনাৰ্জি বেণ্ড গেপ থাকিব জানো নাথাকিব আৰু সেইকাৰণে আমি কি লিখিব পাৰিম যে নো এনাৰ্জি বেণ্ড গেপ ঠিক আছে তোমালোকে বুজি পালা তাৰপিছত কি হ'ব আমাৰ 3 নম্বৰ পইণ্টটো লিখি লোৱা এতিয়া কি হ'ব আমাৰ যে 3 নম্বৰটো আমি কি লিখিম যে কি হৈছিলে আমাৰ ভেলেন্স বেণ্ড আৰু কণ্ডাকশ্যন বেণ্ড কি হৈছিলে কণ্ডাক্টৰত কি হৈছে আমাৰ অভাৰলেপ হৈ আছে মানে কি হ'ব আমাৰ ভেলেন্স বেণ্ডত যিবোৰ আমাৰ ইলেক্ট্ৰন থাকিব সেইসমূহ কি হ'ব আমাৰ কণ্ডাকশ্যন বেণ্ডত ফ্ৰী ইলেক্ট্ৰন হিচাপে থাকিব আৰু মানে কি আমাৰ ভেলেন্স বেণ্ডত থকা ইলেক্ট্ৰনসমূহে কি কৰিব পাৰিব কণ্ডাক্ট কৰিব পাৰিব ঠিক আছে মানে সেইকাৰণে আমি কি লিখিম যে ফ্ৰী ইলেক্ট্ৰনছ বুলি লিখা ইলেক্ট্ৰনছ ইন দি ভেলেন্স বেণ্ড can conduct electricity বা can conduct বুলি লিখিব পাৰা ঠিক আছে হ'ল ইমানলৈকে বুজি পালা আৰু এটা কি হ'ব আমাৰ যিহেতু কণ্ডাক্টৰে কি কৰিব আমাৰ কাৰেণ্টটো ফ্ল' কৰিব লাগিব মানে কি হ'ব তাৰ কণ্ডাক্টিভিটিটো বেছি হ'ব ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ ৰেজিষ্টিভিটিটো কম হ'ব আৰু সেইকাৰণে 4 নম্বৰ লিখা তোমালোকে কি যে ইয়াৰ কি থাকিব আমাৰ হাইয়েষ্ট কণ্ডাক্টিভিটি বা হাই কণ্ডাক্টিভিটি আৰু ইয়াৰ অৰ্ডাৰটো কি হ'ব আমাৰ যে অৰ্ডাৰটো কি হ'ব আমাৰ সিগমাই বুজাম এটা কাম কৰোঁ অৰ্ডাৰ বুলি লিখোঁ হাই কণ্ডাক্টিভিটি কি হ'ব আমাৰ যে সিগমা ইকুৱেল টু আমি কি লিখিব পাৰিম যে সিগমাটো ক'ৰ পৰা ক'লে ভেৰি কৰিব আমাৰ 10 স্কোৱাৰ টু 10 টু দি পাৱাৰ 8 ওম মিটাৰ ইনভাৰ্ছ ঠিক আছে এইটো কি হ'ব ইয়াৰ কণ্ডাক্টিভিটি হ'ব মানে কি হাই কণ্ডাক্টিভিটি আৰু কি হ'ব ইয়াৰ যদি হাই কণ্ডাক্টিভিটি হয় ইয়াৰ কি হ'ব ৰেজিষ্টিভিটিটো কি হ'ব ল' হ'ব হয়নে মানে কি হ'ব ইয়াৰ ল' ৰেজিষ্টিভিটি মানে কি হ'ব ইয়াৰ কাৰেণ্ট কণ্ডাক্ট কৰিব পৰা ৰেজিষ্টেঞ্চটো কম হ'ব সেইকাৰণে কি লিখিম আমি ৰ' ৰেজিষ্টিভিটি আৰু ৰেজিষ্টিভিটি কি হ'ব যায় ৰ' ঠিক আছে আৰু কি হ'ব ইয়াৰ অৰ্ডাৰটো কি হ'ব আমাৰ 10 টু দি পাৱাৰ -2 টু 10 টু দি পাৱাৰ -8 ঠিক আছে ইয়াত কি হ'ব আমাৰ ওম মিটাৰ ঠিক আছে ৰেজিষ্টিভিটি উল্টাটো কি কণ্ডাক্টিভিটি সেইটো ওম মিটাৰ ইনভাৰ্চ আহিব ঠিক আছে এতিয়া ওম ইনভাৰ্চ মানে মৌ বুলি লিখিব পাৰা তোমালোকে হ'ল এইটো কি হ'ব আমাৰ কণ্ডাক্টৰৰ কথা এতিয়া আহিব কি আমাৰ ছেমি কণ্ডাক্টৰটো কি হ'ব ঠিক আছে এইটো কণ্ডাক্টৰটো তোমালোকে বুজি পালা মানে কি হ'ব কণ্ডাক্টৰ হ'বলৈ হ'লে কি হ'ব লাগিব আমাৰ যে তাৰ ফ্ৰী ইলেক্ট্ৰন থাকিব লাগিব আৰু ইয়াত ফ্ৰী ইলেক্ট্ৰন থকা মানে কি আমি ইয়াত বেণ্ড এনাৰ্জি বেণ্ড থিয়ৰী কি বুলি ক'লে যে আমাৰ কণ্ডাকশ্যন বেণ্ড আৰু ভেলেন্স বেণ্ডটো কি হ'ব লাগিব ইয়াত অভাৰলেপ হৈ থাকিব লাগিব আৰু অভাৰলেপ হৈ থাকিলে কি হ'ব ইয়াৰ যিখিনি ইলেক্ট্ৰন আছিলে সেইখিনি কি হ'ব আমাৰ কণ্ডাকশ্যন বেণ্ডো থাকিব আৰু সেই ইলেক্ট্ৰনখিনি কি কৰিব পাৰিব কণ্ডাক্ট কৰিব পাৰিব আৰু সেইকাৰণে কি লিখিলোঁ আমি ভেলেন্স বেণ্ড আৰু কণ্ডাকশ্যন বেণ্ডটো অভাৰলেপ হৈ থাকিব লিখিলোঁ আৰু সেইকাৰণে কি যিহেতু ইয়াত আমাৰ কণ্ডাকশ্যন বেণ্ড আৰু ভেলেন্স বেণ্ড অভাৰলেপ হৈ আছে সেইকাৰণে কি নাই আমাৰ ইয়াত এনাৰ্জি বেণ্ড গেপটো নাই সেইটো লিখিলোঁ তাৰপিছত কি হৈছে আমাৰ ভেলেন্স বেণ্ডত যিখিনি ইলেক্ট্ৰন আছিলে সেইখিনি কি হ'ব অভাৰলেপ হৈ থকাৰ কাৰণে কণ্ডাকশ্যন বেণ্ডলৈ যাবগৈ ফলত কি হ'ব এই কাৰেণ্টটো কণ্ডাক্ট কৰিব পাৰিব সেইকাৰণে লিখিলোঁ আৰু ইয়াৰ কি হ'ব যিহেতু কণ্ডাক্টৰ সেইকাৰণে কি এই কাৰেণ্টটো কণ্ডাক্ট কৰিব পাৰে সেইকাৰণে কি হ'ব ইয়াৰ কণ্ডাক্টিভিটিটো হাই হ'ব আৰু ইয়াৰ কি হ'ব অৰ্ডাৰটো কিমান হ'ব আমাৰ 10 স্কোৱাৰ টু 10 টু দি পাৱাৰ 8 হ'ব ঠিক আছে আৰু ইয়াৰ ইউনিটটো কি হ'ব আমাৰ ওম মিটাৰ ইনভাৰ্চ ঠিক আছে আৰু কি হ'ব ইয়াৰ যিহেতু কণ্ডাক্টিভিটিটো বেছি ৰেজিষ্টিভিটিটো কি হ'ব কম হ'ব আৰু সেইকাৰণে কি হ'ব আমাৰ ৰেজিষ্টিভিটিটো কিমান অৰ্ডাৰ হ'ব 10 টু দি পাৱাৰ -2 টু 10 টু দি পাৱাৰ -8 ওম মিটাৰ ঠিক আছে এইটো আছিলে আমাৰ কণ্ডাক্টৰৰ কথা হ'ল এটা কি হ'ব আমাৰ 2 নম্বৰ লিখি লোৱা তোমালোকে ছেমি কণ্ডাক্টৰ ঠিক আছে আমাৰ ছেমি কণ্ডাক্টৰত কি হ'ব আমাৰ প্ৰথমতে কি আছিলে ভেলেন্স বেণ্ড আৰু কণ্ডাকশ্যন বেণ্ড আছিলে ঠিক আছে এইটো আছিলে আমাৰ ভেলেন্স বেণ্ড ধৰি লোৱা V.B আৰু এইটো ধৰি লোৱা তোমাৰ কণ্ডাকশ্যন বেণ্ড ঠিক আছে আৰু এইটো কি হৈছিলে আমাৰ ইয়াত ধৰি লোৱা আমাৰ ইলেক্ট্ৰন আছিলে ঠিক আছে হ'ল এতিয়া কি হ'ব আমাৰ ইয়াত আমি কি কৈছিলোঁ যিহেতু আমাৰ ছেমি কণ্ডাক্টৰখিনি প্ৰথমতে কৈছিলে 0 কেলভিন টেম্পাৰেচাৰত কি হৈছিলে আমাৰ কোনো কণ্ডাক্ট নকৰে
সেইকাৰণে ইয়াত কি কৰা হৈছিলে এনাৰ্জি দিয়া হৈছিলে আৰু সেই এনাৰ্জিটো লৈ কি কৰিছিলে ইলেক্ট্ৰনটো কি হৈছিলে আমাৰ কণ্ডাকশ্যন বেণ্ডলৈ গৈছিলে এইটো হৈছিলে কণ্ডাকশ্যন বেণ্ড ঠিক আছে আৰু ইহঁতৰ দুটাৰ মাজৰ গেপটো কি হ'ব আমাৰ এইটোক আমি কি বুলি কওঁ ইজি হয়নে মানে কি বেণ্ড গেপ এনাৰ্জি হ'ল আৰু কি হ'ব যেতিয়া আমি ইয়াক কি কৰিম হিট কৰিম বা কি এনাৰ্জি দিম তেতিয়া কি হ'ব ই এনাৰ্জিটো লৈ বেণ্ড কি হ'ব এনাৰ্জিটো ল'ব আৰু ফলত কি হ'ব আমাৰ ইলেক্ট্ৰনটো ইয়াৰ পৰা ইয়ালৈ মুভ কৰিব ঠিক আছে মানে কি বেণ্ড গেপ এনাৰ্জি হয় কি হ'ব ই ইয়াৰ পৰা ইয়ালৈ মুভ কৰিব হ'ল ঠিক আছে মানে কি হ'ব আমাৰ ইয়াত এতিয়া আমি কি লিখিব লাগিব 1 নম্বৰ পইণ্টটো লিখি লোৱা কি হ'ব আমাৰ ইয়াক আমি কি কৰিব লাগিব ইলেক্ট্ৰনটো কণ্ডাক্ট কৰিবলৈ হ'লে কি কৰিব লাগিব আমি এই গোটেই লেটিছটো বা কি ষ্ট্ৰাকচাৰটো হিট কৰিব লাগিব সেইকাৰণে কি লিখিম আমি when lattice is heated electrons move from valence band to কি হ'ব আমাৰ conduction band hence they can conduct electricity ঠিক আছে আমাৰ যেহেতু কি আছিলে আমাৰ প্ৰথমতে ভেলেন্স বেণ্ড কণ্ডাকশ্যন বেণ্ড কি আছিলে এটা এনাৰ্জি গেপ আছিলে আৰু ইয়াত তোমালোকে লিখি ল'বা যে কি ইয়াৰ এনাৰ্জি গেপটো কিমান হ'ব আমাৰ ইজি প্ৰায় 1 ইলেক্ট্ৰন ভল্ট হয় দেই ঠিক আছে আৰু কি হ'ব আমাৰ 3 ইলেক্ট্ৰন ভল্টতকৈ সদায় কম হয় ঠিক আছে এতিয়া ইয়াৰ এনাৰ্জি গেপটো লিখি ল'বা মানে কিমান ই নিয়াৰলি কি হয় 1 ইলেক্ট্ৰন ভল্ট হয় মানে কি 1.1 ইলেক্ট্ৰন ভল্ট 2 ইলেক্ট্ৰন ভল্ট তেনেকুৱা হয় ঠিক আছে এটা কি হ'ব আমাৰ যেতিয়া আমি এই সেমি কণ্ডাক্টৰটো কি কণ্ডাক্ট কৰাবলৈ হ'ব লাগিব তেতিয়া আমি কি কৰিব লাগিব ইয়াক আমি এনাৰ্জি দিব লাগিব হয়নে বাকি হিট দিব লাগিব আৰু এনাৰ্জিটো দিয়াৰ কাৰণে কি হ'ব ইয়াৰ পৰা ইলেক্ট্ৰনসমূহ ফ্ৰী হয় আৰু ইলেক্ট্ৰন ফ্ৰী হোৱা মানে কি বেণ্ড গেপ থিয়ৰী মতে কি এনাৰ্জি বেণ্ড থিয়ৰী মতে কি হ'ব আমাৰ যে ভেলেন্স বেণ্ডৰ পৰা কণ্ডাকশ্যন বেণ্ডলৈ ইলেক্ট্ৰনটো মুভ কৰিব লাগিব আৰু সেইকাৰণে কি লিখিছোঁ when lattice is heated electrons move from valence band to conduction band hence কি হ'ব আমাৰ semiconductor hence they can conduct মানে কি semiconductor সেইকাৰণে কি কৰিব পাৰে কণ্ডাক্ট কৰিব পাৰে ইলেক্ট্ৰিচিটি ঠিক আছে আৰু কি হৈ গ'ল আমাৰ 2 নম্বৰটো হ'ল কি আমাৰ যে ইজি মানে কি আমাৰ ইয়াৰ এনাৰ্জি গেপটো কিমান আমাৰ এনাৰ্জি বেণ্ড গেপটো কি প্ৰায় সিমিলাৰ কিমান হয় 1 ইলেক্ট্ৰন ভল্টৰ প্ৰায় সমান হয় ঠিক আছে এটা কি হ'ব আমাৰ 3 নম্বৰটো লিখি লোৱা তোমালোকে যে ইয়াৰ কণ্ডাক্টিভিটি আৰু ৰেজিষ্টিভিটি কি হ'ব আমাৰ ইয়াৰ কণ্ডাক্টিভিটিটো কি হ'ব আমাৰ কণ্ডাক্টৰ আৰু ইনসুলেটৰ মাজত থাকিব আৰু ইয়াৰ কি হ'ব ৰেজিষ্টিভিটিটো কি হ'ব আমাৰ কণ্ডাক্টৰ আৰু ইনসুলেটৰ মাজতে থাকিব ঠিক আছে আৰু সেইকাৰণে ইয়াৰ কি হ'ব আমাৰ 3 নম্বৰ লিখি লোৱা ইয়াৰ কণ্ডাক্টিভিটিটো কিমান হয় conductivity sigma equal to কি হ'ব আমাৰ 10 to the power minus 6 to 10 to the power 5 ohm meter inverse ঠিক আছে আৰু ইয়াৰ ৰেজিষ্টিভিটি কিমান হ'ব ইয়াত লিখি লোৱা তোমালোকে ৰেজিষ্টিভিটি rho কিমান হ'ব ইকুৱেল টু তোমাৰ যে 10 to the power minus 5 to 10 to the power 6 ohm meter ঠিক আছে তোমালোকে এখানে লিখি লোৱা হ'ব তোমালোকে এতিয়া সেমিকণ্ডাক্টৰটো বুজি পালা নহয় মানে কি আছিল আমাৰ সেমিকণ্ডাক্টৰত কি আছিল আমাৰ 0 কেলভিন টেম্পাৰেচাৰত সদায় ইনসুলেটৰ হিচাপে বিহেভ কৰে আৰু যেতিয়া আমি ইয়াক এনাৰ্জি দিওঁ তেতিয়া কি হয় ইয়াৰ পৰা এনাৰ্জি দিয়াৰ কাৰণে কি হয় আমাৰ তাৰ পৰা বণ্ডটো ব্ৰেক হয় কি হয় ইলেক্ট্ৰনসমূহ ওলাই আহে মানে কি ফ্ৰী ইলেক্ট্ৰন হয় আৰু এনাৰ্জি বেণ্ড থিয়ৰী মতে কি হ'ব আমাৰ যিটো এনাৰ্জি ল'লে আৰু সেই এনাৰ্জি লৈ আমাৰ যিটো ইলেক্ট্ৰন ফ্ৰী হ'ব সেইটো কি হ'ব আমাৰ ভেলেন্স বেণ্ডৰ পৰা কণ্ডাকশ্যন বেণ্ডলৈ মুভ কৰিব ঠিক আছে আৰু হেতুকে আমি ইয়াত লিখিলোঁ যেতিয়া আমি লেটিছটো হিট কৰিম তাৰ পৰা ইলেক্ট্ৰনটো ক'ৰ পৰা মুভ কৰিব ভেলেন্স বেণ্ডৰ পৰা কণ্ডাকশ্যন বেণ্ডলৈ মুভ কৰিব আৰু সেইকাৰণে কি হ'ব আমাৰ কাৰেণ্ট কি হ'ব আমাৰ কণ্ডাক্ট কৰিব ঠিক আছে আৰু ইয়াৰ আমাৰ এনাৰ্জি গেপটো কি হ'ব আমাৰ কিহৰ সিমিলাৰ হ'ব আমাৰ 1 ইলেক্ট্ৰন ভল্টৰ ওচৰে পাজৰে থাকিব ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ যিহেতু ইয়াত সেমিকণ্ডাক্টৰ হয় আৰু সেমিকণ্ডাক্টৰ হোৱাৰ কাৰণে কি হ'ব ইয়াৰ কণ্ডাক্টিভিটিটো আৰু ৰেজিষ্টিভিটিটো কি হ'ব আমাৰ কণ্ডাক্টৰ ইনসুলেটৰৰ মাজত থাকিব ঠিক আছে আৰু সেইকাৰণে কি হ'ব ইয়াৰ আমাৰ কি হ'ব কণ্ডাক্টিভিটিটো কিমান আহিব আমাৰ 10 to the minus 6 to 10 to the power 5 ohm meter inverse আৰু ৰেজিষ্টিভিটি কি হ'ব আমাৰ 10 to the minus 5 to 10 to the power 6 ohm meter ঠিক আছে এতিয়া আমি লিখিম যে কি আমাৰ ইনসুলেটৰ কি হয় ঠিক আছে তোমালোকে এখানে লিখি লোৱা হ'ব হ'ল তোমালোকে এখানে পজ কৰি লিখি ল'বা এতিয়া এখানে মহাই দিওঁ এতিয়া আমি লিখিম যে কি ইনসুলেটৰ কথা এতিয়া আমাৰ ইনসুলেটৰসমূহ কি হ'ব যে লিখি লোৱা তোমালোকে 3 নম্বৰ ইনসুলেটৰ লিখি লোৱা ইনসুলেটৰ্ছ ইনসুলেটৰ্ছত কি হ'ব আমাৰ যে কি হ'ব যেনেদৰে আমাৰ কি আছিলে সেমিকণ্ডাক্টৰত কি আছিলে আমাৰ ভেলেন্স বেণ্ড আৰু কণ্ডাকশ্যন বেণ্ড আছিলে ঠিক সেইদৰে কি হ'ব আমাৰ
ইনসুলেটৰটো কি থাকিব ইফালে ভ্যালেন্স বেন্ড থাকিব আৰু কি হ'ব আমাৰ কণ্ডাকচন বেন্ড থাকিব আৰু ঠিক সেইদৰে কি হ'ব আমাৰ ইয়াত ফ্ৰী ইলেক্ট্ৰনসমূহ থাকিব হয়নে ইয়াত কি থাকিব আমাৰ ফ্ৰী ইলেক্ট্ৰন এতিয়া আমি জানো যে কি আমাৰ কি হৈছিল যেতিয়া আমি ইনসুলেটৰৰ কথা ডিসকাস কৰিছিলো তেতিয়া কি আছিল আমাৰ ইলেক্ট্ৰনসমূহ ফ্ৰী হ'বলৈ যেটো আমাৰ এনাৰ্জি লাগিছিল হেতু কি আছিল লেটিছ এনাৰ্জিতকৈ বহুত বেছি আছিল আৰু সেই কাৰণে কি হৈছিল আমাৰ ইনসুলেটৰটোক আমি যদি বেছিকৈ এনাৰ্জি দি দিও তেতিয়া কি হৈছিল আমাৰ ইয়াত যেহেতু আমাৰ লেটিছ এনাৰ্জিটো সৰু আছিল ইলেক্ট্ৰনটো ফ্ৰী হোৱা এনাৰ্জিতকৈ সেইকাৰণে কি হৈছিল আমাৰ গোটেই ষ্ট্ৰাকচাৰটো কি হৈছিল ব্ৰেক হৈ গৈছিল মানে কি লেটিছটো ব্ৰেক হৈ গৈছিল হয়নে সেইকাৰণে কি হ'ব আমাৰ ইনসুলেটৰক আমি কি কৰিব নোৱাৰিছিলো হিট দি তাৰ পৰা ইলেক্ট্ৰনসমূহ ফ্ৰী কৰিব নোৱাৰিছিলো আৰু সেইকাৰণে আমাৰ কি হ'ব এনাৰ্জি বেণ্ড গেপ থিওৰি মতে কি হ'ব যে আমাৰ ইনসুলেটৰৰ বেণ্ড গেপ আৰু কণ্ডাকচন বেণ্ড আৰু ভ্যালেন্স বেণ্ডৰ মাজৰ যেটো গেপ হ'ব মানে কি এনাৰ্জি বেণ্ড গেপ হ'ব হেতু কি হ'ব বহুত ডাঙৰ হ'ব ঠিক আছে মানে কি হ'ব আমাৰ এই এনাৰ্জি গেপটো কি হ'ব বহুত ডাঙৰ হ'ব ঠিক আছে মানে কি হ'ব ইজি মানে কি হ'ব আমাৰ যেটো আমাৰ বেণ্ড গেপ এনাৰ্জি লাগিব সেই এনাৰ্জিটো কি হ'ব আমাৰ বহুত ডাঙৰ হ'ব মানে কি হ'ব ই 3 ইলেক্ট্ৰন ভল্টতকৈ বেছি হ'ব ঠিক আছে ইয়াত আমাৰ কি আছিল আমাৰ এনাৰ্জি বেণ্ড গেপটো কি আছিল আমাৰ বেণ্ড গেপ এনাৰ্জিটো কি আছিল আমাৰ ই সিমিলাৰটো কি আছিল 1 ইলেক্ট্ৰন ভল্ট আছিল আৰু ইয়াত বেণ্ড গেপ এনাৰ্জিটো কি হ'ব আমাৰ 3 ইলেক্ট্ৰন ভল্টতকৈ কি হ'ব ডাঙৰ হ'ব ঠিক আছে মানে কি হ'ব আমাৰ ইয়াত আমাৰ যেটো বেণ্ড গেপ এনাৰ্জি হ'ব হেতু কি হ'ব আমাৰ লেটিছ এনাৰ্জিতকৈ বহুত বেছি হ'ব সেই কাৰণে কি হ'ব আমাৰ ইনসুলেটৰটো ব্ৰেক হৈ যায় মানে কি বেছি এনাৰ্জি দিয়াৰ লগে লগে কি হ'ব ইনসুলেটৰটো ব্ৰেক হৈ যাব লেটিছটো ঠিক আছে সেইকাৰণে আমি ইয়াত কি লিখিম প্ৰথমতে 1 নম্বৰ যে ইয়াত আমাৰ কি হ'ব এনাৰ্জি বেণ্ড গেপটো বহুত বেছি হয় হয়নে এনাৰ্জি বেণ্ড গেপ is very large ঠিক আছে তো আমি 2 নম্বৰ কি লিখিব পাৰিম যে আমাৰ কি আছিল যেটো আমাৰ বেণ্ড গেপ এনাৰ্জি আছিল বেণ্ড গেপ এনাৰ্জি হেতু কি হ'ব আমাৰ ই যেটো বেণ্ড গেপ এনাৰ্জি Eg is greater than কি হ'ব আমাৰ লেটিছ এনাৰ্জি আৰু সেইকাৰণে কি হ'ব যেহেতু লেটিছ এনাৰ্জিটো বেণ্ড গেপ এনাৰ্জিতকৈ সৰু হ'ব ইয়াক যদি আমি বেছিকৈ ইমানখিনি যদি এনাৰ্জি দি দিও তেতিয়া কি হ'ব লেটিছটো ব্ৰেক হৈ থাকিব সেইকাৰণে কি হ'ব আমাৰ লেটিছ এনাৰ্জি মানে কি হ'ব আমাৰ এনাৰ্জি বেণ্ড থিওৰি মতে বেণ্ড গেপ এনাৰ্জিটো কি হ'ব আমাৰ লেটিছ এনাৰ্জিতকৈ সৰু ডাঙৰ হ'ব বেণ্ড গেপ এনাৰ্জিটো লেটিছ এনাৰ্জিতকৈ ডাঙৰ হ'ব ঠিক আছে মানে কি হ'ব আমাৰ বেণ্ড গেপ এনাৰ্জিৰ ভ্যালুটো কিমান হ'ব আমাৰ গ্ৰেটাৰ দেন 3 ইলেক্ট্ৰন ভল্ট হ'ব ঠিক আছে এটা কি হৈ গ'ল এটো হ'ব আমাৰ ইনসুলেটৰ কথা আৰু ইনসুলেটৰ মানে কি হ'ব ইয়াত আমাৰ ৰেজিস্টিভিটিটো বেছি হ'ব আৰু কণ্ডাক্টিভিটিটো কম হ'ব আৰু সেইকাৰণে কি লিখিম আমি ইয়াত 3 নম্বৰ ইয়াত কি থাকিব আমাৰ হাই ৰেজিস্টিভিটি মানে কি হ'ব ইয়াৰ অৰ্ডাৰটো ইকুৱেল টু 10 টু দি পাৱাৰ 11 ওম মিটাৰ ঠিক আছে আৰু কি হ'ব ইয়াৰ লো কণ্ডাক্টিভিটি ঠিক আছে মানে প্ৰায় ইকুৱেল টু হয় rho ইকুৱেল টু কি হ'ব আমাৰ 10 টু দি পাৱাৰ -11 ওম মিটাৰ ইনভাৰ্স rho নহয় এটো সিগমা ঠিক আছে এটো আছিল কি আমাৰ ইনসুলেটৰ কথা লিখিলোৱা হল এটা তোমালোকে বুজি পালা নহয় যে কি ইনসুলেটৰটো আমাৰ এনাৰ্জি বেণ্ড থিওৰি মতে কি হ'ব যে কি হৈছিল আমি যেতিয়া লিভ ষ্ট্ৰাকচাৰ ডিসকাস কৰিছিল তেতিয়া কি হৈছিল আমাৰ তাৰ পৰা লিভ ষ্ট্ৰাকচাৰটোৰ পৰা ইলেক্ট্ৰনটো ফ্ৰী হ'বলৈ আমাৰ যেটো এনাৰ্জি লাগিছিল হেতু কি হৈছিল আমাৰ ইনসুলেটৰত লেটিছ এনাৰ্জিতকৈ বহুত বেছি আছিল আৰু সেইকাৰণে কি হৈছিল তাক আমি যদি হিমান এনাৰ্জি দি দিও ইলেক্ট্ৰনটো ফ্ৰী হ'বলৈ তেতিয়া আমাৰ লেটিছটো ব্ৰেক হৈ গৈছিল হয়নে আৰু হেতুকে কি ক'লে আমাৰ বেণ্ড এনাৰ্জি বেণ্ড থিওৰিত কি বুলি ক'লে যে আমাৰ ইয়াত কি হ'ব যেনেকৈ কণ্ডাক্টৰ সেমিকণ্ডাক্টৰ ভ্যালেন্স বেণ্ড আৰু কণ্ডাকচন বেণ্ড আছিল ইয়াতো থাকিব কিন্তু কি হ'ব আমাৰ ভ্যালেন্স বেণ্ড আৰু কণ্ডাকচন বেণ্ডৰ মাজত থকা যেটো বেণ্ড গেপ হ'ব হেতু বহুত ডাঙৰ হ'ব মানে কি হ'ব আমাৰ এটো 3 ইলেক্ট্ৰন ভল্টতকৈ বহুত বেছি হ'ব ঠিক আছে আৰু সেই কাৰণে কি হ'ব আমাৰ ইয়াৰ আমাৰ যেটো এই গেপটো পাৰ হ'বলৈ বেণ্ড গেপ এনাৰ্জি লাগিব হেতু আমাৰ বহুত বেছি হৈ যাব কিহতকৈ আমাৰ লেটিছ এনাৰ্জিতকৈ ঠিক আছে আৰু সেই কাৰণে কি হ'ব আমাৰ যদি এটো এনাৰ্জি দিবলগীয়া হয় তেতিয়া কি হ'ব আমাৰ লেটিছ এনাৰ্জিটো পাৰ হৈ ফলত কি হ'ব আমাৰ এই ষ্ট্ৰাকচাৰটো ব্ৰেক হৈ যাব আৰু সেই কাৰণে কি কৰা হ'ব সেইকাৰণে বেণ্ড এনাৰ্জি বেণ্ড থিওৰিত কি বুলি ক'লে যে আমাৰ ইয়াত বেণ্ড গেপটো বহুত ডাঙৰ হ'ব ভ্যালেন্স বেণ্ড আৰু কণ্ডাকচন বেণ্ডৰ মাজত আৰু এই গেপটো পাৰ হৈ যাবলৈ আমাৰ যেটো এনাৰ্জি লাগিব হেতু কি হ'ব আমাৰ লেটিছ এনাৰ্জিতকৈ বহুত ডাঙৰ হ'ব ঠিক আছে এটোকে কি হ'ব আমাৰ ইনসুলেটৰ হৈ যাব হল আৰু কি হ'ব আমাৰ এটো ইনসুলেটৰত কি হৈছে আমাৰ বেণ্ড গেপটো বেছি ডাঙৰ হৈছে সেইকাৰণে কি হ'ব ইয়াৰ আমাৰ ৰেজিস্টিভিটিটো বেছি হ'ব হয়নে কাৰণ কেলে ইনসুলেটৰত কি হয় আমাৰ ইলেক্ট্ৰনটো ফ্লো কৰিব নোৱাৰে পটককৈ মানে কি নকৰে সেইকাৰণে কি হ'ব আমাৰ ৰেজিস্টিভিটিটো হাই হ'ব আৰু তাৰ অৰ্ডাৰটো কিমান হ'ব 10 টু দি পাৱাৰ 11 হ'ব ওম মিটাৰ আৰু কি হ'ব ইয়াৰ যেহেতু ইলেক্ট্ৰনটো ফ্লো কৰিব নোৱাৰে মানে কি ইলেক্ট্ৰনটো ইয়াৰ পৰা ভ্যালেন্স বেণ্ডৰ পৰা কণ্ডাকচন বেণ্ডলৈ জাম্প কৰিব নোৱাৰে
সেইকাৰণে কি হ'ব তাৰ কণ্ডাক্টিভিটিটো ল' হ'ব আৰু তাৰ অৰ্ডাৰটো কিমান হ'ব 10⁻11 ওম মিটাৰ ইনভাৰ্চ হ'ব ঠিক আছে এইটো আছিলে কি আমাৰ ইনচুলেটৰৰ কথা বুজি পালা ঠিক তেনেকৈ কি আছিলে আমাৰ আৰু এবাৰ কৰিছোঁ যে ছেমিকণ্ডাক্টৰটো কি আছিলে আমাৰ যে ই আমাৰ ভেলেন্স বেণ্ড আৰু কণ্ডাকশ্যন বেণ্ডৰ মাজত কি আছিলে এটা বেণ্ড গেপ আছিলে আৰু ইয়াৰ আমাৰ বেণ্ড গেপ এনাৰ্জিটো কিমান প্ৰায় চিমিলাৰটো কি আছিলে 1 ইলেক্ট্ৰন ভল্ট আছিলে মানে কি ই আমাৰ 3 ইলেক্ট্ৰন ভল্টতকৈ সৰু হয় ঠিক আছে এতিয়া কি হ'ব আমাৰ এইটো পাৰ হ'বলৈ কি হ'ব ইয়াত আমি আগতে কি হৈছিলে আমাৰ প্ৰথমতে ইয়াত ভেলেন্স বেণ্ডত সকলোবোৰ ইলেক্ট্ৰন আছিলে সেইকাৰণে কি ই 0 কেলভিন টেম্পাৰেচাৰত কণ্টাক্ট কৰিব নোৱাৰিছিলে ইয়াত যেতিয়া হিট দিয়া হ'ল বা কি এনাৰ্জি দিয়া হ'ল ই 1 ইলেক্ট্ৰন ভল্টৰ কি হৈ গ'ল আমাৰ অৰ্ডাৰৰ এনাৰ্জি পাই গ'ল ফলত কি হৈ গ'ল ই ইয়াৰ পৰা ইলেক্ট্ৰনটো ইয়ালৈ জাম্প কৰিলে ফলত কি কৰিলে ই কণ্ডাক্ট কৰিলে আৰু সেইকাৰণে ইয়াত কি লিখিছে যে লেটিছটো হিট কৰা হৈছে আৰু সেইকাৰণে কি হৈছে আমাৰ ভেলেন্স বেণ্ডৰ পৰা কণ্ডাকশ্যন বেণ্ডলৈ ইলেক্ট্ৰনটো ফ্ল' কৰিলে ঠিক আছে তাৰপিছত কি হ'ল আমাৰ ইয়াৰ আমাৰ এনাৰ্জি কেপটো লিখিলোঁ এইটো আৰু ইয়াৰ কণ্ডাক্টিভিটি আৰু ৰেজিষ্টিভিটিটো কি হ'ব আমাৰ কণ্ডাক্টৰ আৰু ইনচুলেটৰৰ মাজত থাকিব ঠিক আছে সেইকাৰণে কি হ'ব এইকেইটা ইয়াৰ কণ্ডাক্টিভিটি আৰু ৰেজিষ্টিভিটি ঠিক আছে ঠিক তেনেকৈ আমাৰ কণ্ডাক্টৰটো কি আছিলে আমাৰ কণ্ডাক্টৰ কণ্ডাকশ্যন বেণ্ড আৰু ভেলেন্স বেণ্ড কি আছিলে অভাৰলেপ হৈছিলে আৰু সেইকাৰণে তাত কি নাছিলে আমাৰ এনাৰ্জি বেণ্ড গেপটো নাছিলে আৰু সেইকাৰণে কি আছিলে আমাৰ ভেলেন্স বেণ্ডত যিখিনি ইলেক্ট্ৰন আছিলে সেইখিনি কি হৈছিলে আমাৰ কণ্ডাকশ্যন বেণ্ডত কণ্ডাক্ট কৰিছিলে মানে কি যিখিনি আমাৰ ভেলেন্স বেণ্ডৰ ইলেক্ট্ৰন আছিলে সেইখিনি কি হৈছিলে আমাৰ কণ্ডাকশ্যন বেণ্ডলৈ গৈছিলে আৰু সেইকাৰণে কি হৈছিলে আমাৰ ভেলেন্স বেণ্ডত থকা ইলেক্ট্ৰনখিনিয়ে কি কৰিছিলে আমাৰ কণ্ডাক্ট কৰিছিলে কি ইলেক্ট্ৰিচিটি ঠিক আছিলে ঠিক আছে এইটো হ'ব কি আমাৰ যে এনাৰ্জি বেণ্ড থিয়ৰী মতে কণ্ডাক্টৰ ছেমিকণ্ডাক্টৰ আৰু ইনচুলেটৰৰ কথা ঠিক আছে আমাৰ যেনেকৈ ইনচুলেটৰত কি হৈছিলে লিউইছ ষ্ট্ৰাকচাৰত কি হৈছিলে আমাৰ যিটো এনাৰ্জি লাগিছিলে ইলেক্ট্ৰন ফ্ৰী হ'বলৈ সেইটো বহুত বেছি হৈছিলে লেটিছ এনাৰ্জিতকৈ এতিয়া আমাৰ এনাৰ্জি বেণ্ড থিয়ৰীত কি বুলি কৈ দিলে যে আমাৰ এই বেণ্ড গেপটো পাৰ হ'বলৈ যিটো আমাৰ বেণ্ড গেপ এনাৰ্জি লাগিব সেইটো বহুত বেছি কিহতকৈ এই লেটিছ এনাৰ্জিতকৈ বুলি কৈ দিলে ঠিক আছে সেইটোৱে আমাৰ ইয়াৰ ডিফাৰেঞ্চটো হ'ল হ'ব বুজি পালা তোমালোকে এইখিনি চাই ল'ব ভালকৈ হ'ল তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাব যে তোমালোকে আজি এই চেপ্টাৰটো প্ৰথম ইন্ট্ৰডাকশ্যনখিনি বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ